শুদ্ধ পদ্ধতি কেনেকৈ পাম শুদ্ধ পদ্ধতিটো পাবৰ কাৰণে বা ৰাইট ৱে টু পাবৰ কাৰণে ৰাইট কনসেপ্ট অফ ষ্টাৰ্ট কৰা কেনেকৈ সেইটো পাবৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ তাত সমান আমি নিজকে প্ৰথমতে প্ৰস্তুত হ'বৰ কাৰণে বা ৰেডি হ'বৰ কাৰণে আমি নিজকে অলপ সময় দিব লাগিব ৰাতিৰ ভিতৰতে যদি আমি ভাবো যে আজি ৰাতি ভিতৰতে যদি ভাবো যে অহাকালিৰ পৰা সাকসেসফুল হ'ব লাগিব পসিবল নহয় তো সাকসেসফুল হ'বৰ কাৰণে আমি প্ৰথমতে নিজক অলপ সময় দিব লাগিব যে ইয়েস মই অকমান নিজকে সময় দিছো যাতে এই সময়খিনি লৈ পেলাই মই নিজে যাতে ভালকে কাম কৰিব পাৰো প্ৰথমতে শিকিব লাগিব যে কামটো কেনেকৈ কৰিব লাগিব প্ৰথমতে শিকিব লাগিব যে কোড কি কেনেকৈ কিদৰে কৰি যাম যদি নিহিকে আৰু নিহিকাকে যদি কৰিব বিচাৰে তেতিয়া হলে কিন্তু ৰিজাল্ট নাপায় আৰু বহুত মানুহৰ তেনেকুৱাই হয় তেওঁলোকে ট্ৰেইনিং এটেন্ড নকৰে তেওঁলোকে নিহিকে আৰু পদ্ধতিটো সদায় ভুল হৈ থাকে আৰু কোনো শুধৰাই দিয়া মানুহ নাথাকে আৰু ভাবে প্ৰত্যেকজন ব্যক্তিয়ে ভাবে যে মইতো সব শুদ্ধ কৰি আছো মইনো ভুল কৰি আছো নে মইতো জানো গোটেইখিনি বস্তু মোক যেনেকৈ কৈছে মই কিন্তু শিকা কাৰ পৰা শিকিছে সেই মানুহজন শিকোৱা মানুহজনক শুদ্ধ হ'ব লাগিব আৰু আপুনি যাৰ পৰা শিকিছে আৰু যিদৰে শিকিছে এই বস্তু আপোনাৰ শুদ্ধ হ'ব লাগিব শুদ্ধ পদ্ধতিত ষ্টাৰ্ট কৰিলেহে আহিব আমাৰ ধৈৰ্য বোলা বস্তুটো থাকিব লাগিব we need to have commitment যদি কমিটমেন্ট নাথাকে বা আমাৰ যদি ধৈৰ্য নাথাকে শিকিবৰ কাৰণে নহলে আমি সাকসেসফুল হ'ব নোৱাৰিম যেতিয়া ভেষ্টিজত আপোনালোকে আহে বা ভেষ্টিজত যেতিয়া আপোনালোকে বিজনেস ষ্টাৰ্ট কৰে মিনিমাম এট লিষ্ট 1 year কমিটমেন্ট এটা আপোনালোকে ৰাখিব লাগে মিনিমাম 1 year কমিটমেন্ট মিনিমাম 1 year কমিটমেন্ট কিয় কাৰণ এই এটা বছৰ সময় আপুনি কি কৰিব লাগিব ভেষ্টিজত শিকিব লাগিব আৰু কৰিব লাগিব তাৰ মাজত কিছুমান বস্তু আপুনি শিকিবৰ কাৰণে অকমান সময় লাগিব হয়তো কিছুমান বস্তু বুজি পাওঁতে আপোনাৰ টাইম লাগিব প্ৰেক্টিস কৰোঁতে টাইম লাগিব কিছুমান বস্তু আপুনি কৰিব চেষ্টা কৰিছে কিন্তু সেইমতে বিচৰা মতে হোৱা নাই তাতে আপোনাৰ অকমান সময় যাব ঠিক আছে আপোনাক আপলাইনে কিবা এটা কৰিব কৈছে বা আপোনানে দেখাই দিছে সেইটো আপুনি বুজি পাইছে কিন্তু প্ৰ্যাকটিক্যালি কৰিব পৰা নাই তাতে অকমান সময় যাব হয়তো সিএনটি এড কৰিছে ভিআইপি কৰিছে হেলথ কেয়াৰ ওয়ার্কশপ কৰিছে ঠিক আছে মেছল অফ মিলানৰ ট্ৰেইনিং কৰিছে এগ্ৰিকালচাৰ ওয়ার্কশপ কৰিছে তো এনেকুৱা বেলেগ ধৰণৰ আপোনালোকে সেশন কৰিছে তাৰ পাছত লাহে অলপ আপোনাৰ বস্তুবিলাক ক্লিয়াৰ হ'ব আৰু আপোনাক যিখিনি কাম কৰিব গৈছে সেই কামখিনি আপুনি কন্টিনিউয়াসলি কৰিব থাকিব লাগিব আৰু যদি আপুনি সেইদৰে কৰি গৈ থাকে তেনেহলে এটা সময়ৰ পাছত লাহে স্টেপ বাই স্টেপ গোটেইখিনি বস্তু আপোনাৰ ফোকাসখিনি ক্লিয়াৰ হ'ব আৰু তাৰ পাছত আপুনি গোটেই নিজেই বুজি পোৱা হ'ব ধৰি লওক আপুনি যদি সাইকেল চলাব আজিৰ দিনত যদি শিকে কোনোবা যদি সাইকেল চলাব নাজানে আৰু তেওঁ যদি আজিৰ দিনত যদি সাইকেল চলাব শিকে তেওঁ এঘণ্টাৰ ভিতৰতে বা এদিনতে সাইকেল চলাব পৰা হ'বনে যিজন ব্যক্তি সাইকেল চলাব নাজানে তেওঁ এঘণ্টাৰ ভিতৰতে বা এদিনৰ ভিতৰতে বা এৰাতিৰ ভিতৰতে সাইকেল চলাব পৰা হ'ব নেকি কেতিয়াও নহয় তাৰ কাৰণে তেওঁ সময় দিব লাগিব তেওঁ যদি স্কুটি চলাব শিকে বা তেওঁ যদি বাইক চলাব শিকে বা তেওঁ যদি গাড়ী চলাব শিকে তেওঁ একেদিনাই পাৰা হ'বনে একেদিনাই পাৰা নহয় তেওঁ অকমান সময় দিব লাগিব প্ৰথমতে হয়তো তেওঁৰ কিছুমান ভুল হ'ব পাৰে আৰু ভুলখিনি আমি তেওঁ কি কৰিব লাগিব ভুলখিনি তেওঁক আমি শুধৰাব লাগিব আৰু ভুলখিনিৰ কাৰণে তেওঁ যদি গিভ আপ কৰি দিয়ে তেতিয়া নহব আমি ভুলখিনি শুধৰাব লাগিব আৰু শুধৰাবৰ কাৰণে তেওঁ সময় লাগিব আৰু সেই কাৰণে মিনিমাম 1 year ডেডিকেশন দি আমি কাম কৰিব লাগিব যেনেকৈ ভাবি লওক যে আপুনি যেতিয়া স্কুল গৈছিলে বা যেতিয়া আপুনি পঢ়া শুনা কৰি আছিলে সেইটো সময়ত আপুনি ভাবি চাওক যে এটা ইয়াৰ এটা ক্লাস এটা শ্ৰেণী আপুনি পাস কৰিবৰ কাৰণে এটা বছৰ সময় লাগিছিল 365 ডেজ আপুনি স্পেন্ড কৰিছিল এটা ক্লাস 5 ৰ পৰা 6 6 ৰ পৰা 7 7 ৰ পৰা 8 8 ৰ পৰা 9 পাবৰ কাৰণে আপুনি এটা বছৰ সময় লগাইছিল আৰু এটা বছৰ যে সময় লগাইছিল সেই সময়টোত প্ৰত্যেক দিনাখনে আপুনি স্কুলত গৈছিল ৰাতিপুৱা 9টা বজাত স্কুলত গৈ হাজিৰ হৈছিল আকৌ 3টা বজাত স্কুল ছুটি হৈছিল আকৌ ঘৰ আহিছিল আকৌ নেক্সট ডেৰ কাৰণে ৰেডি হৈছিল হোমৱৰ্ক দিছিলে কিবা লিখিছিলে স্কুলত দিছিলে পঢ়িছিলে গৰম ঠাণ্ডা ৰ'দ বৰষুণ বতাহ যেনেকুৱাই হওক ওয়েদাৰ কন্ডিশন আপুনি কিন্তু সদায় গৈছিল হয়নে সদায় গৈছিলে পঢ়া শুনা কৰিছিলে পঢ়িছিলে আৰু তাৰ পাছত গৈ পেলাই আপুনি ভাল ৰিজাল্ট এটা কৰিছে কৰি পেলাই আজিৰ দিনত নিজকে আপুনি থিয় কৰিব পাৰিছে সো সেই কাৰণে এক ৰাতিৰ ভিতৰত কোনো এটা বস্তু নহয় তাৰ কাৰণে আপুনি সময় দিব লাগিব আৰু যদি আপুনি জীৱনৰ যদি 1 year যদি টাইম এটা আপুনি দিব বিচাৰে বা আপুনি যদি দিয়ে দেন ডেফিনেটলি আপুনি ভেষ্টিজত বহুতখিনি ইনকাম কৰিব পাৰিব আজিৰ দিনত আপুনি যিকোনো চাকৰি কৰিব যাওক যিকোনো বিজনেস কৰিব যাওক মিনিমাম 1 year যেতিয়ালৈকে আপোনাৰ নহয় তেতিয়ালৈকে আপুনি প্ৰবেশন পিৰিয়ডত থাকে যদি আপুনি চাকৰি কৰে অৰ্থাৎ আপোনাৰ চাকৰিটো এতিয়াও পাৰ্মানেন্ট হোৱা নাই প্ৰবেশন পিৰিয়ড আপুনি শিকি আছে এবছৰ পোৱাৰ পাছতহে আপোনাক কোম্পানীয়ে বা এবছৰ পোৱাৰ পাছতহে গভৰ্ণমেণ্টে আপোনাৰ চাকৰিটো নিয়মীয়া কৰে ঠিক তেনেদৰে যদি আপুনি বিজনেস কৰে তেনেহলে বিজনেস কৰা মানুহবিলাকো এক বছৰলৈকে তাৰ পৰা ইনভেষ্টমেন্ট যিখিনি কৰিছে তাৰ পৰা ৰিটাৰ্ণ এক্সপেক্ট নকৰে কাৰণ এক বছৰ সময়টো লাগিব মানুহৰ মাজত বিজনেসটো যাবৰ কাৰণে তো তেওঁলোকে সেই এক বছৰ সময়খিনি কি কৰে এটা
প্ৰ্যাকটিক্যাল বা এটা ট্ৰাই এণ্ড এৰৰ মেথড বুলি যেটো আমি কওঁ যেটা টেষ্ট মেথডত চলি থাকে ঠিক তেনেকেও ভেষ্টিজত আপুনি এটা বছৰ সময় আপোনাক নিজকে দিব লাগিব যাতে মই বিজনেছটো বিল্ড কৰিব পাৰো বিজনেছটো যাতে বিল্ড কৰিব পাৰো যেনেকে বিজনেছ যেনেকে তাজমহলটো যদি আপোনালোকে চাই তাজমহলটো বনাওতে বহুত সময় লাগিছিল হয় না নহয় তাজমহলটো বনাবৰ কাৰণে বহুত বনোৱা লাগিছিল বহুত সময় লাগিছিল বহুত বছৰ লাগিছিল এই 20-22 বছৰ সময় লাগি পেলাই এটা তাজমহলৰ নিচিনা ডাঙৰ এটা অট্টালিকা বনোৱা হৈছিল আৰু সেই অট্টালিকাটো চাওক আজি 300-400 বছৰ পাছতো ঠিক একেদৰে আছে যেনেকে বনাইছিলে 200-300-400 বছৰ আগতে এটা ডাঙৰ তাজমহল বনাইছে আৰু আজিও সেই তাজমহলটো ঠিক একেদৰে আছে যদি সেই তাজমহলটো যদি ৰাতিৰ ভিতৰতে বনাব লগিয়া হল হয় থাকিল হয় না ইমান দিন নাথাকিলে হয় ওত কেনেকুৱা কি হল হয় ভাঙি থাকিল হয় ভূমিকম্প বা কিবা বৰষুণ বতাহ বৰষুণ ধুমুহাত আহি পেলাই সেই তাজমহল ভাঙি থাকিল কিন্তু সময় লৈ পেলাই ধৈৰ্য সহকাৰে বনোৱাৰ ফলত সেই তাজমহলটো আজিও ঠিক একেদৰে থিয় হৈ আছে আৰু আগন্তুক 200-300 বছৰ 400 বছৰ হয়তো ঠিক একেদৰে থাকিব সো ডিফাৰেন্সটো তাতে যদি আপনি আপোনাৰ বিজনেছটো যদি সময় দি পেলাই যদি ভালকে বনায় তেনেহলে বহুত বছৰলৈকে আপোনাৰ বিজনেছটো খুব ধুনীয়াকে চলি থাকিব আৰু যদি আপনি সময় নিদিয়ে আৰু দৌৰাদৌৰি কৰে তেতিয়া হলে কিন্তু বিজনেছৰ অসুবিধা সৃষ্টি হ'ব পাৰে আৰু যিসকল ব্যক্তি এই বস্তুখিনি বুজি নাপায় এই সাধাৰণ কথাখিনি বুজি নাপায় যিসকল ব্যক্তিয়ে ভাবে যে নাই মোকতো ৰাতিৰ ভিতৰতে ইনকাম লাগিব মোকতো ৰাতিৰ ভিতৰতে মই নাম্বাৰ 1 হৈ যাব লাগিব যিসকল ব্যক্তি এই ধৰণে ভাবে তেওঁলোকৰ বিজনেছত কেতিয়াও সাকসেসফুল নহয় আৰু তেওঁলোকে সদায় শৰ্টকাট এপ্লাই কৰিব চাই যে যেহেতু ৰাতিৰ ভিতৰত ধনী হ'ব লাগিব শৰ্টকাট মেথড ইউজ কৰিব লাগিব মিছা কথা ক'ব লাগিব কথাবিলাক লুকাব লাগিব ঠিক আছে চিটিং কৰিব লাগিব তেনেকুৱা কন্ডিশনত মানুহৰ কি হয় সদায় গিভ আপ কৰিব লগা হয় অৰ্থাৎ এটা সময় আহে যত মানুহে কেতিয়াও তেওঁক বিশ্বাসত নলয় আৰু মানুহবিলাকো বুজি পোৱা হৈ যায় নাই কিবা সামথিং ইজ ৰং কিবা এটা এক গৰ্বৰ আছে আৰু মানুহবিলাকে তেতিয়া তেওঁলোকক ৰিজেক্ট কৰা ষ্টাৰ্ট কৰে আৰু এই সময়টো খুবেই মানে ক'ব লাগিব যে এনেকুৱা সময় যদি আপোনালোকে যদি বিজনেছটো যদি শুদ্ধ পদ্ধতিত যদি নকৰে তেনেহলে এই সময়টো সবৰে তাতে আহে আৰু এটা সময়ত আপোনালোকে গিভ আপ কৰিবলগীয়া হ'ব পাৰে যদিহে আপুনি ভুল পদ্ধতিত ষ্টাৰ্ট কৰে বা ভুল কামবিলাক যদি বাৰে বাৰে কৰি থাকে সো বেটাৰ অলৱেজ এইটোৱে যে শুদ্ধ পদ্ধতিত ষ্টাৰ্ট কৰক নিজকে সময় দিয়ক অলপ ভালকে সময় দি পেলাই কামখিনি কৰক নিজক সময় দিয়ক আৰু বিজনেছটোত সময় দিয়ক যাতে আপুনি ভালকে ইনকাম কৰিব পাৰে আৰু আপোনাৰ ইনকামটো যাতে কেতিয়াও পিছ পৰি নাথাকে আৰু আপোনাৰ ইনকামটো যাতে সদায় আগবাঢ়ি যায় নৰমালি এই প্ৰবলেমটো কিয় হয় যিসকল ব্যক্তি সাতোটা মিস্টেক যিকিটা মিস্টেকৰ কথা আমি আজি পাতিব যাম 7 টাইপ অফ ডিফারেন্ট মিস্টেক যিসকল ব্যক্তিয়ে এই 7 টাইপ অফ মিস্টেকস কৰে তেওঁলোকে একচুয়ালি এনেকে গিভ আপ কৰিবলগীয়া হয় তেওঁলোকৰে এই পৰিণামটো হয় তেওঁলোকে সদায় গিভ আপ কৰিবলগীয়া হৈ যায় কাৰণ এই সাতোটা মিস্টেক তেওঁলোকে কৰি আহিছে আৰু মিস্টেকৰ ওপৰত মিস্টেক কৰাৰ ফলত কি হয় ভুলৰ ওপৰত ভুল কৰাৰ ফলত এটা টাইম আহে তাৰপিছত ক'ব লগা হয় যে নাই মই আৰু নোৱাৰো মোৰ দ্বাৰা আৰু বিজনেছ নহব মোক মাফ কৰা মোক ক্ষমা কৰা মই বিজনেছ ভাল নহয় ডাইৰেক্ট সেলিং বেয়া ভেষ্টিজ বেয়া অমুক তমুক কৈ তেওঁলোক আঁতৰি গুচি যায় ঠিক আছে নাও কাম টু দ্য মিস্টেকস মই যদি এটা মিস্টেকসবোৰৰ ওপৰত যদি আহো তো ফাৰ্স্ট মিস্টেকটো হ'ল নম্বৰ 1 মিস্টেক যেটো আমি সদায় কৰা যায় আমাৰ সদায় যেটো ভুল হয় মিস্টেক নম্বৰ 1 ৰিইনভেন্টিং দ্য হুইল যেটো আটাইতকৈ ডেঞ্জারাস মিস্টেক যেটো আমি কেতিয়াও কৰিব নালাগে যেটো আটাইতকৈ সাংঘাতিক ভুল এটো হ'ল ৰিইনভেন্টিং দ্য হুইল কেতিয়াও কৰিব নালাগে ৰিইনভেন্টিং দ্য হুইল মানে হ'ল যে আমি প্ৰত্যেকজনে ভাবো যে মই সব জানো আৰু মোতকৈ ইন্টেলিজেন্ট মানুহৰ হয়তো পৃথিৱীত 2 নম্বৰ নাই মই সব জানো I know everything I am the most intelligent person in the world মই ভাবো যে মোৰ বাহিৰে আৰু কোনো ইন্টেলিজেন্ট থাকিব নালাগে নাই মই সব জানো মই কেতিয়াও ভুল হ'ব নোৱাৰো মই সদায় শুদ্ধ আৰু মই যেটো কওঁ সেইটোৱে ৰাইট এই ধৰণৰ যদি চিন্তাধাৰা যদি আমাৰ মাইন্ডত থাকে তেতিয়াহলে আমি কেতিয়াও গ্ৰো কৰিব নোৱাৰিম ঠিক আছে বহুত মানুহে ভাবে যে নেটৱৰ্কটো সৰু নেটৱৰ্কটো তেতিয়াও হয়তো 10 জন 15 জন মানুহ আছে কিন্তু তেওঁ ভাবি আছে যে মই লাখ টকা কেতিয়া উপাৰ্জন কৰিম বা লাখ টকা কেনেকৈ ইনকাম কৰিম ঠিক আছে লাখ টকা ইনকাম কৰিবৰ কাৰণে আপোনাৰ নেটৱৰ্কটো সেই হিচাপে ডাঙৰ কৰিব লাগিব আপোনাৰ টিম সাইজও ডাঙৰ হ'ব লাগিব 100 200 300 400 500 600 কে আপোনাৰ টিম সাইজটো ডাঙৰ কৰিব লাগিব যিমান ডাঙৰ নেটৱৰ্ক হ'ব কিমান বেছি বিজনেছ হ'ব যিমান বেছি বিজনেছ হ'ব কিমান আপোনাৰ ইনকাম হ'ব ঠিক আছে প্ৰথম কথা যিমান সৰু নেটৱৰ্ক হ'ব ইমান কম বিজনেছ হ'ব যিমান কম বিজনেছ হ'ব কিমানে কম আপোনাৰ ইনকামো হ'ব yes ঠিক আছে সো আমি কোড ফোকাস কৰিব লাগিব আমি আমাৰ নেটৱৰ্কটো ডাঙৰ কৰাত ফোকাস কৰিব লাগিব কিন্তু যদি আমি নেটৱৰ্কটো ডাঙৰ কৰাত ফোকাস নকৰি পেলাই যদি আমি বেলেগ কামবিলাকত ফোকাস কৰি থাকো বা বেলেগ
আনৰ কথা যদি ব্যস্ত হৈ থাকো বা আনৰ ক্ৰিটিসাইজ কৰাৰ ব্যস্ত হৈ থাকো বা আনক বদনাম কৰাৰ কামত যদি ব্যস্ত হৈ থাকো আমাৰ নেটৱৰ্কটো কেতিয়াও গ্ৰো নহয় তো আমি ফোকাস কৰিব লাগিব আমাৰ নেটৱৰ্কটো গ্ৰো কৰা ডাঙৰ কৰাত ফোকাস কৰিব লাগিব মানে তাৰ লগে লগে আমি এটা বস্তু চাব লাগিব যে পৃথিৱীত যদি আপুনি সাৰ্ভাইভ কৰিব লগা হয় তেনেহলে আপুনি সদায় শিকিব কাৰণে ৰেডি থাকিব লাগিব আপুনি শিকা মনোভাৱটো আমাৰ থাকিব লাগিব পৃথিৱীত যিমানজন মানুহ আছে প্ৰত্যেকজন মানুহে শিকিবৰ কাৰণে ৰেডি থাকিব লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিম যদি মই ভাবো যে মই সব জানো আৰু মই একো শিকিব নালাগে তেনেহলে কিন্তু মই আগবাঢ়িব নোৱাৰিম তো we need to be ready always so that I can learn something new এই প্ৰবলেমটো বহুত মানুহৰ কিয় হয় because বহুত মানুহে কি কৰিব নিবিচাৰে বহুত মানুহে নিবিচাৰে যে তেওঁলোকে শিকিবৰ কাৰণে বহুত মানুহে ভাবে যে মই অকমান কষ্ট কৰিম কিন্তু ইনকাম বহুত হ'ব মানুহৰ এটা ভুল ধাৰণা থাকে ডাইৰেক্ট সেলিং বুলি ক'লে বা নেটৱৰ্ক মাৰ্কেটিং বুলি ক'লে যে এটা কাম কৰিব নালাগে কিন্তু ইনকাম বহুত হয় পইচা বহুত আছে কিন্তু কাম আপুনি একো কৰিব নালাগে আপুনি একো কাম নকৰাকে ঘৰত বহি বহি আপুনি ইনকাম কৰিব পাৰে এই ধৰণৰ ভুল ধাৰণা এটা মানুহৰ মাজত আছে নেটৱৰ্ক মাৰ্কেটিং বুলি ক'লে কিন্তু কথাটো হ'ল যে পৃথিৱীত এনেকুৱা কোনো কাম নাই য'ত আপুনি ঘৰত বহি থাকিলে আপোনাৰ ঘৰত ইনকাম আহিব তেনেকুৱা কোনো ধৰণৰ কাম নাই হয় কোনোবাই হয়তো মানুহে ঘৰত বহি বহিও কাম কৰিব লগা হ'ব পাৰে কাৰোবাক ফোন আপ কৰি আছে কাৰোবাৰ লগত কথা পাতি আছে কিবা প্ল্যান কৰি আছে কিবা ডিজাইন কৰি আছে কিবা কাম কৰি আছে ঠিক আছে নিজৰ মানুহখিনিৰ লগত এটলিষ্ট টিম মেইনটেইন কৰি আছে বা কেনেকুৱা কিবা কিবি কাম কৰি আছে কিন্তু কাম যেটো থাকে সেই কামৰ যেটো ৰিজাল্ট এই যেটো কাম কৰা পদ্ধতি আছে তো কাম সবে কৰি আছে কিন্তু কাম নকৰাকে ঘৰত শুই থাকিলে আপোনাৰ ইনকাম কেতিয়াও নহয় ঠিক আছে তাৰ উপৰি আৰু এটা কথা হ'ল যে পৃথিৱীত কোনো ধৰণৰ শৰ্টকাট নাই সাকসেসফুল হোৱাৰ কোনো শৰ্টকাট নাই তো সাকসেসফুল হ'বৰ কাৰণে আপুনি শর্টকাট লব নোৱাৰে আৰু বেছিজটো কোনো ধৰণৰ শর্টকাট নাই যে ৰাতিৰ ভিতৰতে বা কম সময়ৰ ভিতৰতে আপুনি একেবাৰে ধনী হৈ যাব পাৰিব তেনেকুৱা কোনো ধৰণৰ শর্টকাট নাই সকলোৱে কাম কৰিব লাগিব সকলোৱে কষ্ট কৰিব লাগিব আৰু যদি কষ্ট আৰু কাম যদি খুব ধুনীয়াকৈ কৰি যায় তেনেহলে ডেফিনেটলি 100% গ্যাৰান্টি যে আপুনি সাকসেসফুল হ'ব আৰু আপুনি ভাল ইনকাম কৰিব গ্যাৰান্টি আপুনি যদি চাই আপোনাৰ যিমান আপলাইন আছে আপোনাৰ যিবিলাক আপলাইন আপোনাৰ সুপাৰ আপলাইন আপলাইনৰ আপলাইন যিমান আছে তেওঁলোকে ইনকাম কৰি আছে আজি ৰেটত ভাল ইনকাম কৰি আছে কেনেকৈ ইনকাম কৰি আছে তেওঁলোকে এই মিস্টেক বিলাকৰ পৰা নিজক বচাই চলিছে মিস্টেকবোৰ কৰা নাই যাৰ ফলত তেওঁলোকে আজি ৰেটত ইনকাম কৰিছে ঠিক আছে তাৰ উপৰি কিছুমান কথা হ'ল যেনেকৈ এই প্ৰবলেম বিলাকৰ সলিউশনটো কি বা কি ধৰণে আমি এই প্ৰবলেমটোৰ পৰা আমি বাছি ওলাব পাৰিম বা আমি ইয়াতে কি কৰিব লাগিব যেটো কৰিলে আমাৰ এই প্ৰবলেম বিলাক নহয় বা আমি কি কাম কৰিব লাগিব যাৰ পৰা এই প্ৰবলেম বিলাকৰ পৰা আমি নিজকে বচাব পাৰো সো ৰাইট এপ্ৰোচ কি ধৰণে প্ৰথম কথাটো হ'ল ফলো দা সিস্টেম যেটো আছে এই সিস্টেমটো আমি ধুনীয়াকৈ ফলো কৰিব লাগে যদি আপুনি সিস্টেমটো ফলো কৰে তেনেহলে প্ৰবলেম একো নাই সিস্টেমটো কি কয় সিস্টেমটো আমাক এটোৱে কয় যে ডুপ্লিকেশন কৰিব লাগিব অৰ্থাৎ আপোনাক যিখিনি বস্তু শিকোৱা যায় যিখিনি আপোনাক নলেজ দিয়া গৈছে যিখিনি আপোনাক বুজোৱা গৈছে যিখিনি কাম আপোনাক কৰিব কোৱা গৈছে এই কামখিনি আপুনি ডুপ্লিকেশন অৰ্থাৎ যিখিনি কৈছে সেইখিনি আপুনি কৰা ষ্টাৰ্ট কৰক আজি যিখিনি শিকিছে সেইখিনি প্ৰ্যাকটিক্যালি ইমপ্লিমেন্ট কৰা ষ্টাৰ্ট কৰক আজি যিখিনি শিকিছে আকৌ সেইখিনি প্ৰ্যাকটিক্যালি ইমপ্লিমেন্ট কৰা ষ্টাৰ্ট কৰক যেতিয়ালৈকে আপুনি এই প্ৰসেসটো কৰিব যে আপলাইনে যিখিনি কৈছে সেইখিনি আপুনি নিজেও কৰিছে আৰু ডাউনলাইনকো কৰাইছে আপলাইনে আপোনাক যিখিনি বুজাইছে সেইখিনি বস্তু আপুনি নিজেও বুজিছে আৰু ডাউনলাইনকো বুজাইছে ঠিক আছে ট্ৰেইনাৰে আপোনাক যিখিনি কৈছে সেইখিনি আপুনিও বুজিছে আৰু যিখিনি আপুনি বুজি পাইছে সেইখিনি ডাউনলাইনকো আপুনি सर्व কৰিছে অৰ্থাৎ আপলাইন से पूछो कैसे डाउनलाइन को बताओ ऐसे एंड बीच में कमाओ पैसे तो আমি সকলে আমি এটা বস্তুটা শুনি থাকো যে আপলাইন से पूछो कैसे डाउनलाइन को बताओ ऐसे बीच में कमाओ पैसे হয়নে তো ইনফরমেশন খিনি ক্যারি ফরওয়ার্ড হ'ব লাগিব কালচার খিনি ক্যারি ফরওয়ার্ড হ'ব লাগিব নলেজ খিনি ক্যারি ফরওয়ার্ড হ'ব লাগিব প্ৰডাক্টৰ নলেজ হওক বিজনেস প্ল্যানৰ নলেজ হওক সাপোজ ভিআইপি ট্ৰেইনিং হৈ আছে ট্ৰেইনিংৰ যিটো লিংক আপুনি পাইছে এই লিংকটো আপুনি ফৰৱাৰ্ড কৰি দিয়ক হেতু এটা হয়তো আপোনাৰ কাম হ'ব পাৰে কাৰণ হেতুৰ ফলত আপোনাৰ টিম বিলাক ট্ৰেইনড হ'ব পাৰে হয়নে ঠিক তেনেদৰে আমি কামখিনি কৰি যাব লাগিব তাৰ পাছত হ'ল যে টিম স্পিৰিট সব বিজনেসটো কেনেকুৱা বিজনেসটো কিহৰ ওপৰত ডিপেন্ড কৰে আপোনাৰ টিমটোৰ ওপৰত ডিপেন্ড কৰে আপোনাৰ নেটৱৰ্কটোৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে আপোনাৰ নেটৱৰ্কটো যিমানে ষ্ট্ৰং হ'ব আপোনাৰ টিমটো যিমানে ষ্ট্ৰং হ'ব বিজনেসটো সিমানে ষ্ট্ৰং হ'ব আপোনাৰ নেটৱৰ্কটো যিমান ডাঙৰ হ'ব আপোনাৰ টিমটো যিমান ডাঙৰ হ'ব বিজনেসটো সিমানে ডাঙৰ হ'ব সো টিম যেটো আছে আপোনাৰ যেটো নেটৱৰ্ক আছে আপোনাৰ যেটো টিম আছে এই টিমটো সদায় কি কৰিব লাগিব একদম মজবুত কৰি ৰাখিব লাগিব একদম কানেক্টেড এভৰি টাইম কানেক্টেড কৰি ৰাখিব লাগিব সদায় তেওঁলোকৰ কি অসুবিধা হৈছে কি কৰিব লগা হৈছে কি হৈছে কি হোৱা নাই এই বস্তুখিনি এটলিষ্ট আপুনি ইনফৰমেশন পাব লাগিব বা আপুনি তেওঁলোকৰ লগত
কমিউনিকেশ্যন এষ্টাব্লিছ কৰিব লাগিব খবৰ পাতি লৈ থাকিব লাগিব এতিয়া আপোনাৰ টিমত হয়তো কাৰোবাৰ গা বেয়া হ'ব পাৰে কোভিড হ'ব পাৰে আপুনি গম পাইছে নে নাই পোৱা কাৰোবাৰ কিবা অসুবিধা হৈছে নেকি আপুনি গম পাইছে নে নাই পোৱা কাৰোবাৰ বিজনেছত হয়তো কাৰোবাৰ এজনে ডাইৰেক্টৰ এচিভ কৰিবৰ কাৰণে মাত্ৰ 10 পিভিৰ প্ৰয়োজন হৈছে আৰু 10 পিভি তেওঁ গমেই পোৱা নাই তেওঁ নেটৱৰ্কটো খুলিয়ে চোৱা নাই তেওঁ বহি আছে আপুনি ৰিভিউ কৰি যদি চাইছে আৰু আপুনি যদি দেখা পাইছে তেনেহ'লে তেওঁ ফোন কৰি ক'ব লাগিব যে স্যাৰ ম্যাডাম আপোনাৰ মাত্ৰ 10 পিভিৰ কাৰণে আপুনি এই বোনাছটো পাবৰ কাৰণে ৰৈ আছে আপুনি 10 পিভিৰ কাৰণে আপুনি কিবা এটা ব্যৱস্থা কৰক আপুনি 10 পিভি কৰক অৰ্থাৎ আপুনি এই বস্তুখিনি তেওঁলোকক টিম স্পিৰিটটো সদায় হাই কৰি ৰাখিব লাগিব যিমানে টিম স্পিৰিটটো হাই থাকিব সিমানে বিজনেছৰ স্পীডটো আপোনাৰ সিমানে হাই থাকিব আৰু খুব ধুনীয়াকৈ আপুনি বিজনেছত আগবাঢ়ি যাব পাৰিব আৰু এইখিনি কাম কৰিলে আপোনাৰ যদি বিজনেছটো ভাল হয় তেনেহ'লে ডেফিনেটলি we can all do that right তাৰ পাছত ইম্পৰ্টেন্ট বস্তুটো হ'ল এয়া হ'ল এটিটিউড ওকে এটিটিউড মানুহৰ কাৰণে বিৰাটেই ইম্পৰ্টেন্ট বস্তু যদি আপুনি এটিটিউডটো যদি শুদ্ধ কৰি নাৰাখে তেনেহ'লে বিজনেছত কেতিয়াও গ্ৰো কৰিব নোৱাৰিব এটিটিউড ইজ এভৰিথিং যেটো আমাৰ মিস্টেক নাম্বাৰ 2 বুলি আপোনালোকে ক'ব পাৰে এটিটিউড ইজ এভৰিথিং আমি প্ৰায় এই বস্তুটো বুজিব চেষ্টা নকৰো আৰু আমি সদায় এটা বস্তু ভাবো যে আমি যদি আমাৰ পৰিচয় আনৰ আগত যদি আমি নেটৱৰ্কাৰ বুলি দিওঁ মানুহে কিবা ভাবিব নেকি বা মানুহে আমাক লাজ দিব নেকি বা মানুহৰ আগত আমাৰ সন্মান বা মানটো আমাৰ বা যেটো আমাৰ ৰেসপেক্ট যেটো আমাৰ হেৰি সেই বস্তুটো ক'বাত নাইকিয়া হৈ যাব নেকি এই বস্তুটো আমি সদায় ভাবো আৰু আমি যেতিয়া মানুহৰ আগত পৰিচয় দিওঁ কোনোবাই যদি কৈছে যে মই চাকৰি কৰো মই বিজনেছ কৰো মই অমুক কৰো তমুক কৰো আপোনাৰ যেতিয়া পৰিচয়টো দিব লগা হয় তেতিয়া হয়তো আপোনাৰ সদায় এটা মনত ফিল আহে যে মই নেটৱৰ্কাৰ বুলি কওঁ নে নেটৱৰ্কাৰ বুলি নকওঁ তো বেলেগ বুলি কওঁ নেকি নেটৱৰ্কাৰ বুলি পৰিচয় দিব যদি আপোনাৰ অকমান অসুবিধা হৈছে তেনেহ'লে এই চিন্তাধাৰাটো আমি চেঞ্জ কৰিব লাগিব কিয়নো এটা পাৰ্ট টাইম জব বুলি আপুনি নেটৱৰ্কিংটো কৰি দিব পাৰে বা টাইম পাছ বুলি আপুনি নিজৰ নেটৱৰ্কিংটো কৰি দিব পাৰে বা হবি বা সাইড বিজনেছ বুলি আপুনি কৰি দিব পাৰে তাতে একো ডাঙৰ কথা নহয় কিন্তু এবাৰ আপুনি নিজে ভাবি চাওক যদি আপুনি নিজেই নিজৰ প্ৰফেশনটোক যদি সন্মান নকৰে তেনেহ'লে আনে কৰিবনে যদি নিজেই আমি যদি নিজৰ প্ৰফেশনটোক যদি সন্মান নকৰো নিজৰ জীৱিকাটোক যদি সন্মান নকৰো আনে আমাৰ জীৱিকাটোক সন্মান কৰিব না নকৰে সেই বস্তুটো আমি কিন্তু ভাবি চাব লাগিব যিদিনাখন মই নিজেই মোৰ প্ৰফেশনটোক ৰেসপেক্ট দিয়া ষ্টাৰ্ট কৰিম আনেও দিবৰ কাৰণে বাধ্য এটা সিম্পল কথা আপুনি ভাবি চাওক এটা যদি কোনোবা এজনে যদি সাধাৰণ জব এটা কৰি আছে তেওঁ জবটোত 20-25,000 টকা ইনকাম কৰি আছে কোনোবা বিজনেছ কৰি আছে 30-40,000 টকা ইনকাম কৰি আছে ধৰি ললো কিন্তু আপুনি যদি ডাইৰেক্ট সেলিং কৰে তেনেহ'লে within a year আপুনি নিজৰ বিজনেছটোত নিজৰ দক্ষতাত আপুনি লাখ টকালৈকে ইনকাম কৰিব পাৰে যদি আপুনি নিজৰ দক্ষতাত যদি নিজৰ বিজনেছটো যদি লাখ টকাৰ কাৰণে ইনকাম কৰিব পাৰে তেনেহ'লে আপুনি সেই বিজনেছটো সাইড বিজনেছ টাইম পাস হবি বুলি ক'ব নে একদম ফুল এনাৰ্জি বা ফুল কনফিডেন্সত প্ৰাউডলি আপুনি ক'ব যে ইয়েস মই নেটৱৰ্ক মাৰ্কেটিং কৰো ইয়েস মই ফেষ্টিজত আছো মই ডাইৰেক্ট সেলিং কৰো বুলি ক'ব কোনটো বুলি আপুনি ক'ব পৰিচয় কি বুলি দিব সো অলৱেজ ৰিমেম্বাৰ এটিটিউড ইজ এভৰিথিং আপোনাৰ যেটো এটিটিউড আছে এই এটিটিউডটো কেতিয়াও ডাউন হ'ব নিদিব এটিটিউড যাৰ নাথাকে নিজৰ যেটো এটা নিজৰ পৰিচয় এটা যদি নাথাকে নিজৰ এটা যদি এটিটিউড নাথাকে তেনেহ'লে আপুনি কেতিয়াও সমাজত বা মানুহৰ মাজত নিজক প্ৰতিষ্ঠা কৰিব নোৱাৰিব আপুনি যদি নিজকে নিজে প্ৰতিষ্ঠা কৰিব লগিয়া হয় তেনেহ'লে আপোনাৰ এই যেটো এটিটিউড আছে এই এটিটিউডে কিন্তু আপোনাক নিজৰ এটা ইন্ডিভিজুৱেল আইডেন্টিটি দিব ইন্ডিভিজুৱেল আইডেন্টিটি আৰু এই ইন্ডিভিজুৱেল আইডেন্টিটিটো থাকাৰ ফলতহে আপুনি 10 জনৰ মাজত বা 100 জনৰ মাজত ইউনিক ক্যাৰেক্টাৰ এটা ইউনিক পাৰ্সন এটা হ'ব আৰু ইউনিক বস্তু মানুহৰ মাজত সদায় একসেপ্টেড হয় হীৰা বহুত আছে নেকি পৃথিৱীত হীৰা বহুত নাই হীৰা খুব কম সেইকাৰণে তাৰ ডিমান্ডটো বেছি সোণ এখন ডাঙৰ পাহাৰ খান্দিলেও সোণ কিন্তু অকমানে ওলায় সেইকাৰণে সোণৰ ভ্যালুটো বেছি তাত শিল বালি মাটি পাথৰ বহুত ওলায় কিন্তু তাৰ ভ্যালু নাই সো you need to be unique you need to have a different attitude আপোনাৰ নিজস্ব এটা পৰিচয় থাকিব লাগিব তেতিয়াহে মানুহে আপোনাক আপন কৰি ল'ব ঠিক আছে বি বিজনেস মাইন্ডেড আপুনি এটাতো জুৱা খেলিব অহা নাই আৰু আপুনি তো এটা কাকো জুৱা খেলিবৰ কাৰণে কোৱা নাই যে আপুনি 100 টকা লগাওক 200 টকা পাব বা আপুনি 500 টকা লগাওক 1000 টকা লৈ যাওক জুৱাটো কাকো খেলিব কোৱা নাই আপুনি এটা বিজনেস অপৰচুনিটি লৈছে বিজনেস অপৰচুনিটি এটা লাইফ বিজনেস অপৰচুনিটি অৰ্থাৎ যেটো সিধা সিধি হিজাব নেটৱৰ্কটো আপোনাৰ ডাঙৰ হলে
বিজনেস বাঢ়িলে আপনি কমিশনটো বেছি পাব, বোনাসটো বেছি পাব। আৰু এই বস্তুটোৰ ফলত অকল আপোনাৰে নহয়, আপোনাৰ লগত আপোনাৰ নেক্সট জেনেৰেশ্যন, ফেমিলিৰ নেক্সট জেনেৰেশ্যনৰো বেনিফিট হ'ব। ইয়াৰ লগত আপুনি যিজন ব্যক্তিক বিজনেছত ইন্ট্ৰডিউচ কৰি আছে তেওঁৰো বেনিফিট হ'ব। এনেকুৱা নহয় যে মই যদি আপোনাক যদি ৰাজকুমাৰজীক বা অনুপম বৰুৱা বা প্ৰীতি ৰয় বা অপৰূপা ঠাকুৰীয়া বা মেডামক যদি মই আজি জইন কৰাই দিলোঁ, ঠিক আছে, তাৰ ফলত অকল মোৰেই বেনিফিট হ'ব তেনেকুৱা নহয়। কালিলৈকে তেওঁলোকৰো আটাইবোৰৰে কি হ'ব, বেনিফিট হ'ব। তেওঁলোকেও কালিলৈকে ইনকাম কৰিব। আৰু সেই ইনকাম কৰাৰ কাৰণে আপলাইন, এজ এ আপলাইন মোৰ তাতে কি থাকিব, কন্ট্ৰিবিউশন থাকিব। অৰ্থাৎ এই বিজনেছটোত আপুনি নিজৰ এটিটিউডটো বিৰাট ইম্পৰ্টেণ্ট। আৰু বি বিজনেছ মাইণ্ডেড। বিজনেছ কৰিব আহিছোঁ একদম সাংঘাতিকভাৱে আপুনি নিজৰ কনফিডেন্স লেভেলটো সদায় হাই থাকিব লাগে। আৰু কনফিডেন্স লেভেল হাই থাকিলেহে আপুনি বিজনেছ কৰিব পাৰিব। ৰিবিল্ড ইউৰ ওন ড্ৰিমছ, হেভ ষ্ট্ৰং ডিটাৰমিনেশ্যন। লাইফত আপোনাৰ বহুত সপোন আছে, এই সপোনবিলাকক কি কৰক, একগোট কৰক। লাইফত আপোনাৰ ভাল ইনকাম লাগে, ভাল ফেমিলি লাইফ লাগে, ঠিক আছে, ভাল ঘৰ এটা লাগে, ভাল গাড়ী এখন লাগে, ভাল ইনকাম এটা লাগে। এই যিমানবোৰ আপোনাৰ সপোন আছে এই সপোনবিলাকক কি কৰক, একলগ কৰক। আৰু এই সপোনবিলাকক বাস্তৱিত কৰাৰ কাৰণে আপুনি কাম কৰক। যদি আপুনি নিজৰ সপোনবিলাকক যদি সঁচাই ভাল পায় তেনেহ'লে তাৰ কাৰণে ডেডিকেটেড হৈ কাম কৰক। ডেফিনেটলি আপুনি ছাকচেছফুল হ'ব। বিলিভ ইন ইমিডিয়েট একশ্যন। কালিলৈকে কাম কেতিয়াও ৰাখি থৈ নিদিব যে অহাকালি কৰিম, দেখা যাব, আজি অলপমান শুই লওঁ, অহাকালি কৰিম। ন', যিটো কাম কৰিব লগা আছে এতিয়াই কৰক। অহাকালিৰ কাৰণে থৈ নিদিব। অহাকালিৰ কাৰণে থৈ দিলে সেই কামটো আৰু কেতিয়াও নহয়। কেতিয়াও গিভ আপ নকৰিব, কেতিয়াও এৰা হাত নিদিব। ডোন্ট গিভ আপ। যে এইটো কামটোতো মোৰ পৰা নহ'ব, মই আৰু নোৱাৰিছোঁ, বহুত কষ্ট কৰিছোঁ, বাছ আৰু নোৱাৰো, আৰু মই গিভ আপ কৰি দিলোঁ। চাৰেণ্ডাৰ, গিভ আপ নকৰিব। যিসকল মানুহে গিভ আপ কৰে তেওঁলোকে কিন্তু কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে। গিভ আপ কৰিলে ছাকচেছফুল হ'ব নোৱাৰিব। আৰু গিভ আপ কৰিলে আপুনি কেতিয়াও লাইফত কোনো কামতে আপুনি ছাকচেছ হ'ব নোৱাৰিব। বিলিভ কৰক যে ডাঙৰ কাম কৰিব আপুনি পাৰে। ইউ কেন ডু বিগাৰ থিংছ। বিশ্বাসটো নিজৰ মাজত থাকে, বিশ্বাসটো আনৰ মাজত নহয়। আপলাইনে আপোনাক ডাঙৰ মানুহ এজন বনাই দিব নোৱাৰে যদি আপুনি নিজে চেষ্টা নকৰে। আপুনি নিজেই কষ্ট কৰিব লাগিব, তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব। আপলাইনে কিন্তু জোৰ জবৰদস্তি নোৱাৰে। আপলাইনে আপোনাক ৰাস্তা দেখাই দিব পাৰিব। আৰু বিশ্বাসটো কাৰ ওপৰত থাকিব লাগিব, আপুনি বিশ্বাসটো সদায় নিজৰ ওপৰত ৰাখিব লাগিব। ইউ নিড টু বিলিভ ইন yourself, not on someone else. মই আপলাইনৰ ওপৰত বিশ্বাস কৰি চলো যে ছাৰেটো মোৰ চাই ল'ব, ছাৰেটো মোৰ কনচিষ্টেঞ্চি কৰি দিব, ছাৰেটো মোৰ নিউ জইনিং কৰাই দিব, ছাৰেটো মোৰ চব কৰি দিব, ছাৰে অমুক কৰি দিব, মই নিজে কি কৰিম? মোৰ কি কন্ট্ৰিবিউশ্যন আছে? মোৰ কাম মই নিজেই কৰিব লাগিব, আনে কৰি নিদিয়ে। ঠিক আছে, প্ৰথম কথা হ'ল সেইটো। আৰু ইয়াতে আপোনাৰ নিজৰ সপোনবিলাকৰ প্ৰতি সপোনবিলাক ডাঙৰ হ'ব লাগিব। ইয়াতে এটা সৰু চাই ষ্টৰি ক'ব বিচাৰিছিলোঁ, ক'ব পাৰিম নেকি? ষ্টৰি শুনিব নেকি? স্মল চিম্পল চাই ষ্টৰি এটা ক'ব পাৰিনে? য়েছ, অ'কে, থেংক ইউ ছ' মাছ। আপোনালোকে আগতে য়েছ কৰি দিলে, থেংক ইউ ছ' মাছ। ন' ক'লেও কিন্তু শুনালোৱে হয় ষ্টৰিটো, ন' ক'লেও ষ্টৰিটো শুনালোৱে হয়। ঠিক আছে, দুজন ফ্ৰেণ্ড আছিলে। অ'কে, দুজন ফ্ৰেণ্ড এবাৰ তেওঁলোকে ফুৰিবৰ কাৰণে ওলাই গ'ল। কিন্তু ফ্ৰেণ্ড দুজন আছিলে, কিন্তু তেওঁলোকৰ বয়স খুব কম, কুমলীয়া বয়সৰ, ক্লাছ 4-5ত পঢ়া ল'ৰা দুটা। ঠিক আছে, তো তেওঁলোকে ফুৰিবৰ কাৰণে ওলাই গ'ল। ওচৰৰ গাঁৱতে মেলা এখন হৈ আছিলে, তালৈকে ওলাই গ'ল। ঘৰত কোৱা নাই, নোকোৱা নেমেলাকে গুচি গ'ল। গৈ পেলাই তাতে দেখিলে বহুত ভিৰৰ মাজত সোমাই গৈ তেওঁলোকে এইটো পাৰৰ পৰা গৈ পেলাই সেইটো পাৰ গুচি গ'ল। কোন পাৰত সেইটো পাৰ গুচি গ'ল, কেতিয়া ৰাতি হ'ল, কেতিয়া দুভাগ ৰাতি হ'ল, নেক্সট ডে হ'ল, তেওঁলোকে গমেই নাপালে। আৰু তেওঁলোকে ৰাতিপুৱা দেখা পালে যে দুয়োটা শুই আছে খেৰৰ মাজত। ঠিক আছে, ৰাতিপুৱা দেখা পালে যে এটা আনটো একদম ক'ৰবাত খেৰৰ মাজত শুই আছে। অচিনাকি গাঁও, অচিনাকি মানুহ, কাকো চিনি জানি নাপায়। আৰু তেওঁলোকৰ তাত কোনো ধৰণৰ তেনেকুৱা একো উপায় নাই যে তেওঁলোকে বস্তু কিবা কিনি খাব, কাৰণ তেওঁলোকে ৰাতিপুৱা ভোক লাগিছে, আগদিনাখনে ওলাই আহিছিলে মেলাখন চাবৰ কাৰণে। আৰু মেলাখনত থাকি গোটেই ৰাতি ঘূৰি যি পইচা আছিলে তেওঁলোকে সেয়া শেষ কৰি দিলে। বয়স একেবাৰে কুমলীয়া বয়স, তেওঁলোকে একো বুজি পোৱা নাই কি কৰিব। ৰাতিপুৱা সাৰ পাইছে, তেওঁলোকৰ খুব ভোক লাগিছে, কি কৰিম এতিয়া? পিছত ভোক লাগিছে, এতিয়া কি কৰিব বেচেৰাহঁতে? তেওঁলোকে ওচৰতে দেখা পালে এখন হোটেলত, তাতে চাহ ৰুটি বনাই আছে। তেওঁলোকে গৈ পেলাই খুজিলে যে এনেকুৱা আমি কাষৰ গাঁৱৰ পৰা আহিছিলো যোৱাকালি, কিন্তু আমি ইয়াতে মেলাত হেৰাই গ'লো, গৈ পেলাই আমি পাহৰি গ'লো, আমাৰ যি পইচা আছিলে খৰচ হৈ গ'ল, এতিয়া আমাৰ তাত পইচাও নাই, একো নাই, আমি গাঁৱৰ উভতি যাবৰ কাৰণে আমাৰ তাত একো নাই, আমি চিনিও নাপাওঁ ৰাস্তা পাতি, আমি বাছত আহিছিলো, বাছে নমাই দিলে, আমি এতিয়া কেনেকে যাম নাজানো। তাৰপিছত বেচেৰা মানুহজনৰ দোকানৰ অ'নাৰজনৰ বেয়া লাগিল, ভাবিলে যে সৰু ল'ৰা, কিবা খাবলৈ দিওঁ।
তো তাহাঁতক চাহ আৰু ৰুটি খাবলৈ দিলে যে চাহ আৰু ৰুটি তেওঁলোকে বহি পেলাই সাইডত বহি পেলাই চাহ আৰু ৰুটি খাই আছিলে বেচেৰাকেইটাৰ মনতো পৰিছে যে ঘৰত থকা হলে মাকে ইমান ধুনীয়াকে চাহ ৰুটি তাৰ লগত আৰু সবজি আৰু কিবা কিবি বনাই মিলি দিলে হয় কিন্তু এতিয়াতো তাহাঁতে অচিনাকি গাঁওখনত আছে তাতে কোনে কৰি দিব সো তেওঁলোকে তথাপিতো খাই আছে খাই থাকোতে কাফত লগৰজনে কি কৰিছে গাঁত এটা খান্দিছে মাটিতে এটা গাঁত খান্দিছে সৰুকে গাঁত খান্দি পেলাই কি কৰিছে ৰুটিখন এবাৰ ছিঙিছে এবাৰ চাহত ডুবাইছে এবাৰ গাঁতটোৰ পিনে লৈ পেলাই এনেকে কৰি পেলাই মুখত ভৰাইছে ৰুটিখন তাৰপিছত লগৰটোৱে সুধিলে যে তই কি কৰি আছ এইবিলাক পাগললৈ হৈ গ'ল নেকি গোটেই ৰাতি ঘৰৰ বাহিৰত আছে মাকৰ মনত পৰিছে দেউতাকৰলৈ মনত পৰিছে ঘৰলৈ মনত পৰিছে পাগললৈ হৈ গ'ল নেকি কিবা হ'ল তাৰপিছত সুধিছে তোৰ কি হৈছে তই কিয় এনেকুৱা কৰি আছ কি একো মাত মাতা নাই বঢ়িয়াকে ৰুটিখন ভাঙিছে গাঁতটোৰ পিনে লৈছে চাহত ডুবাইছে আৰু মুখত ভৰাইছে তাৰপিছত ল'ৰাটোৱে কৈছে যে নাই মোৰ একচুৱেলি মনত পৰিছে ঘৰত ৰাতিপুৱা যে মায়ে বঢ়িয়াকে যে সবজি আলু ভাজি বনাই দিয়ে যে আলু ভাজিৰ লগত মই ৰুটিখনেৰে এনেকে আলু ভাজি লৈ পেলাই খাওঁ সেয়া মোৰ মনত পৰিছে এইকাৰণে মই ৰুটিখন ভাঙিছো আলু ভাজিত লগোৱা টাইপ কৰিছো চাহত ডুবাইছো আৰু মুখত ভৰাইছো বহুত ভাল লাগিছে খাই পেলাই বেচাৰাটো কান্দি কান্দি তেনেকে ক'লে কাষত যিটো তাৰ লগৰ আছিল লগৰটোৱে অলপ সময় শুনি আছে আচ্ছা ওকে ভেৰি গুড বুলি কৈ পেলাই হাতখন এনেকে খুচাইছে খুচাই পেলাই এক চৰ মাৰিছে এক চৰ মাৰাৰ লগে লগে তাক কান্দি দিলে সৰু ল'ৰা এতিয়া কি হ'ল কথা নাই বাৰ্তা নাই ঘৰৰ পৰা ইমান দূৰত আছে মাক বাপেকৰ মনত পৰিছে খাবলৈও ভালকে একো পোৱা নাই শুকান ৰুটি এখন চাহত ডুবাই খাই আছে এতিয়া ওচৰত খাবলৈ একো নাই কাৰণে ঘৰত আলু ভাজিখিনিৰ কথাই মনত পেলাই খাই আছে আৰু ওপৰত কিয় মাৰিছে সেই বুলি সুধিলে সুধোতে তে লগৰটোৱে কৈছে যে বুৰ্বক চিন্তাধাৰাবিলাক সদায় তলতে থাকিব কেতিয়াও ওপৰলৈকে নাযায় যদি ভাবিবই ইচ্ছা আছিল গাঁতটোত একো নাই গাঁতটোত যদি একোৱে নাই তথাপিতো মনৰ পৰা ভাবি আছ আলু ভাজিখিনিৰ কথা ভাবি আছ তোৰ মায়েতো তোৰ কাৰণে মাংসও বনায় ভাল ভাল আৰু বেলেগ বস্তুও বনায় মাছো বনায় আৰু কিবা কিবি বস্তু বনায় তো আলু ভাজিখিনিহে মনত পেলালি বাকী বস্তুখিনি কিয় মনত নেপেলালি ভাল বস্তু এটাৰ বস্তুটো মনত পেলাব পাৰিলি হয় চিন্তাধাৰাটো যে সৰু সেইকাৰণে সদায় সৰু বস্তুটোৱে ভাবিবি আলু ভাজিখিনিয়ে ভাবিবি তাতকে কেতিয়াও আৰু ওপৰত ভাবিব নোৱাৰ সো আমি সদায় কি কৰিব লাগিব আমাৰ থিংকিং আমাৰ যিটো মেণ্টেলিটি সেই মেণ্টেলিটিটো ডাঙৰ কৰিব লাগিব we need to think beyond যদি আপনি বিজনেসে কৰিব বিচাৰিছে যদি আপনি ইনকামে কৰিব বিচাৰিছে 2000 3000 4000 টকাৰ ইনকাম কৰি এই বুলি ভাবি লাভ নাই বেসিছত যদি আহিছে 2000 4000 টকাৰ ইনকাম কৰিম বুলি ভাবি বা তাৰ কাৰণে কষ্ট কৰি লাভ নাই ভাবক যে কেনেকৈ 1 লাখ 2 লাখ 3 লাখ 10 লাখ বা কেনেকৈ কোটি টকা মই উপাৰ্জন কৰিব পাৰিম আফটাৰ 5 ইয়াৰ্স বা আফটাৰ 10 ইয়াৰ্স প্ল্যানিংটো তেনেকুৱা হ'ব লাগে যদি কোনোবাই ভাবিছে যে নাই বৰ বেছি দিনটো আৰু কাম কৰিব নালাগে 5-6 মাহ কাম কৰিম 5-10 হাজাৰ টকা ইনকাম আহিলেও যথেষ্ট আৰু তাতকে বেছি নালাগে যদি আপুনি তেনেকৈ ভাবিছে তেনেহলে আপোনাৰ থিংকিংটো চেঞ্জ কৰিব লাগিব বিকজ বেসিছত বিজনেস কৰিলে 5000 2000 3000 টকাৰ কথা ভাবি লাভ নাই ভাবক কেনেকৈ 5 লাখ 10 লাখ 20 লাখ বা তেনেকুৱা বেছি ইনকাম কৰিব পাৰি বিকজ ইয়াত অপৰচুনিটিটো হ'ল বহুত ডাঙৰ য'ত আপুনি বেছি ইনকাম কৰিব পাৰিব ঠিক আছে য'ত আপুনি হায়াৰ ইনকাম কৰিব পাৰে সৰু ইনকামত বা সৰু চিন্তাধাৰাত থাকি লাভ নাই we need to think big আৰু ডাঙৰ ভাবিলেহে আপুনি ডাঙৰ কাম কৰিব পাৰিব যদি সদায় সৰু কথা ভাবি থাকে তেনেহলে কিন্তু আপোনাৰ কামবিলাক ডাঙৰ হৈ কেতিয়াও নুঠিব আপুনি সদায় সৰু কথাই বা সৰু কামেই কৰিবলগীয়া হ'ব ঠিক আছে তো অলৱেজ থিংক বিগ ৰিমেম্বাৰ এতিয়া বহুত মানুহৰ মনত এটা বস্তু আহে সেইটো হ'ল যে মইতো বহুত ডাঙৰ কথা ভাবি আছো কিন্তু কথাটো ইয়াতে এইটো হৈ যায় যে প্ৰবলেমটো চাগে মই নিজেই যাৰ কাৰণে মই আজিলৈকে একো কাম কৰিব পৰা নাই গোটেই প্ৰবলেমৰ যিটো গুৰি বা গোটেই প্ৰবলেমৰ যিটো মেইন হেৰি হয় সেই বস্তুটো চাগে মই নিজেই হয় ওকে প্ৰবলেমৰ গুৰিটো কোন মই থিংকিং আই এম দ্য প্ৰবলেম একচুৱেলি ইউ আৰ নট দ্য প্ৰবলেম আপুনি প্ৰবলেম নহয় ওকে আমি সদায় ভাবো যে মই চাগে প্ৰবলেমৰ গুৰিটো আৰু সেই ভাবি পেলাই বহুত মানুহে কি কৰে নিজকে নিজে আগবাঢ়ি যোৱাত নিজকে নিজে বাধা আৰোপ কৰে একচুৱেলি ইউ আৰ নট দ্য প্ৰবলেম ইউ কেন বি দ্য সলিউশন আপুনি প্ৰবলেম নহয় যে মই ইংলিছ নাজানো যে মই হিন্দী ভালকে ক'ব নাজানো যে মোৰ এপিয়াৰেন্সটো এনেকুৱা ধৰণৰ বা মই তেনেকুৱা অমুক তমুক হেন তেন এইবিলাক কথা ভাবি বহুত মানুহে বিজনেছটোত নিজৰ কনফিডেন্সটো লাহে লাহে হেৰাই দিয়ে
কনফিডেন্সটো সদায় নিজৰ মাজত ৰাখক আৰু আপুনি এক্সটাৰ্নেল ফেক্টৰছৰ ওপৰত চিন্তা নকৰি পেলাই অকল নিজৰ ওপৰত ফোকাস কৰক যে মই নিজকে কেনেকৈ ডেভেলপ কৰিব পাৰো আই এম নট দ্য প্ৰব্লেম থিংক about solution অর্থাৎ আপনি কোনো ধৰণৰ প্ৰব্লেম নহয় বা আপনি কোনো ধৰণৰ বিজনেছত বাধা নহয় আপনি একমাত্ৰ মানুহ যোনে আপনি নিজকে চেঞ্জ কৰিব পাৰে আৰু আপনি আপোনাৰ নিজকে গ্ৰো কৰাত হেল্প কৰিব পাৰে ইউ আৰ দ্য অনলি সলিউশন টু অল ইয়োৰ চ্যালেঞ্জেস প্ৰব্লেম বুলিও মই নকওঁ চ্যালেঞ্জ বুলি কওঁ লাইফত বহুত চ্যালেঞ্জ আছে কোনোবাই হয়তো কাৰোবাৰ লগত ভালকে কথা কও মানে অৰ্থাৎ ইন্ট্ৰোভাৰ্ট কিছুমান থাকে কিছুমান এক্সট্ৰোভাৰ্ট থাকে যোনে বেছিকে কথা কয় তেওঁলোক এক্সট্ৰোভাৰ্ট যোনে কমকে কথা কয় তেওঁলোক ইন্ট্ৰোভাৰ্ট তেওঁলোকে ইজিলি মানুহৰ লগত কমিউনিকেট কৰিব নোৱাৰে কিন্তু সময়ৰ লগত বা ট্ৰেইনিং লোৱাৰ পাছত আপোনালোকে এই সকলোখিনি কাম কৰিব পৰা হয় সো পসিবিলিটিজৰ ওপৰত আমি কাম কৰিব লাগে কেনেকৈ আমি নিজকে সলনি কৰিব পাৰো আৰু তেতিয়াহে আমি আগবাঢ়িব পাৰো ৰাইট এপ্ৰোচটোৱে হ'ল যে আপুনি নিজকে কি কৰিব লাগিব কনফিডেন্ট বনাব লাগিব উই নিড টু মেক আওৰছেলফ কনফিডেন্ট কনফিডেন্স কেনেকৈ বিল্ড আপ হ'ব যেতিয়া আমি নিজৰ ওপৰত কাম কৰিম নিজৰ ওপৰত যেতিয়া আমি নিজকে কাম কৰিম তেতিয়াহে আমাৰ কনফিডেন্সটো বিল্ড আপ হ'ব অৰ্থাৎ আমি আমাৰ পাৰ্সোনাল গ্ৰোথৰ কাৰণে আমি কি কৰিব লাগিব আমি নিজৰ কাৰণে আমি ট্ৰেইনিং ল'ব লাগিব বা আমি শিকিব লাগিব আপলাইনৰ পৰা শিকিব পাৰে আপুনি ট্ৰেইনাৰৰ পৰা শিকিব পাৰে আপুনি কলিগছৰ পৰা শিকিব পাৰে যিকোনো জায়গাৰ পৰা শিকিব পাৰে আৰু কেতিয়াও হাৰ নামানিব বহুত ক্ষেত্ৰত দেখা যায় যে আমি গিভ আপ কৰি দিওঁ ইনস্পিৰেশনাল বস্তুবিলাক চাওক আৰু নিজেও আনৰ কাৰণে ইনস্পিৰেশন হওক ওকে কেতিয়াও হাৰ নামানিব আৰু এই হাৰ মানিলে এবাৰ যদি হাৰ মানাটো এটা অভ্যাস হৈ যায় তেতিয়া সদায় হৈ যাব কনফিডেন্স কেনেকৈ হ'ম যেতিয়া আমি রাইট এটিটিউড থাকিব অর্থাৎ আমি যেতিয়া জ্ঞান লম তেতিয়া আমাৰ কনফিডেন্স হ'ব আপলাইনৰ পৰা আমি শিকিব পাৰো আপলাইনৰ লগত থাকি পেলাই বা আপোনানে কি ধৰণে কাম কৰিছে এই বস্তুখিনি বুজি পেলাই আমি শিকিব পাৰো কেতিয়াবা আপলাইনৰ হেল্প ল'ব পাৰো কিবা কামত যদি আমি পাৰা নাই আপলাইনৰ হেল্প ল'ব পাৰো ঠিক তেনেদৰে আমি আগবাঢ়িব পাৰো ৰিমেম্বাৰ যেতিয়া আপুনি ইনিশিয়েল টাইমত আছে আপুনি সদায় কি কৰিব লাগে আপনি সদায় আপলাইনৰ লগত মিলি পেলাই কাম কৰক তাৰপিছত লাহে লাহে আপুনি আপোনাৰ টিম বিল্ডিঙৰ ওপৰত আপুনি ফোকাস কৰিব লাগে নাও mistake number 4 1 2 3 already আমি কইলো নাও mistake number 4 আৰু এই mistake number 4 টোৱে হ'ল যে ৰিজেকশন অৰ্থাৎ টেকিং ৰিজেকশন পাৰ্সোনালি বহুত ক্ষেত্ৰত দেখা যায় যে আমি কি কৰো ৰিজেকশনটো পাৰ্সোনালি লৈ লওঁ কোনোবা মানুহে যদি আমাক কেতিয়াবা ৰিজেক্ট কৰিছে তেনেহলে আমি ৰিজেকশনটো কি কৰো পাৰ্সোনালি লৈ লওঁ যে আমাক প্ৰত্যেকজন মানুহে ৰিজেক্ট কৰি দিয়ে কোনোবাই যদি আমাক না কলে আমি সেই বস্তুটো বেছি সিৰিয়াসলি লৈ লওঁ কোনোবাই যদি আমাক কেতিয়াবা কিছুমান কথা যদি আমি এপ্ৰোচ কৰিছো কোনোবাই যদি আমাক না কৈ দিলে তেনেহলে আমাৰ বহুত বেয়া লাগে ঠিক আছে আমি সাপোজ বিজনেস অপৰচুনিটি লৈ পেলাই কাৰোবাৰ ওচৰত গলো তেওঁলোকে আমাক না কলে তেতিয়া আমাৰ বেয়া লাগে ঠিক আছে তেনেকুৱা বহুত ক্ষেত্ৰত দেখা যায় যে যেতিয়া কোনোবাই আমাক না কয় কোনোবাই যদি আমাক নেগেটিভ যদি কোৱাত আমি এনসাৰ পাওঁ তেতিয়া আমি বহুত বেছি হাৰ্ট হওঁ আৰু আমি কি কৰো লাহে লাহে আমি বিজনেসটোৰ প্ৰতি আমাৰ ইন্টাৰেষ্টটো কমি যায় এতিয়া কথাটো হ'ল যে না কোৱা যেটো ইনসিডেন্ট বা যেতিয়া না কয় মানুহে কিয় না কয় বা কেনেকে না কয় কি ধৰণৰ তাত কন্ডিশন কেনেকুৱা ধৰণৰ কথা না কত কোনো ডাঙৰ কথা নহয় most of the time আমি যদি চাওঁ তেনেহলে দেখা যায় যে মানুহে আমাক না কয় বাট ইটস নট আ বিগ ডিল আৰু মানুহে না কবই মানুহে না কয় ইয়াতে কোনো ডাঙৰ ধৰণৰ ইয়াতে কোনো ডাঙৰ কথা নহয় আমিও কেতিয়াবা কাৰোবাক না কওঁ বা আমিও যদি দেখা পাওঁ তেনেহলে আমি সৰুৰ পৰা যেতিয়ালৈকে আমি ডাঙৰ হৈছো আমাকো বহুতে না কৈছে কিন্তু আমি ৰৈ থকা নাই ফৰ এন সিম্পল কথা যদি আপনি কেতিয়াবা ঘৰত দেখা পায় আপনি কেতিয়াবা খেলিব যাবৰ কাৰণে বিচাৰিছে ঘৰত আপনি কাৰোবাক কৈছে যে যামনে এতিয়া নালাগে এতিয়া পঢ়া টেবুলত বহা সময় কৰবাত যাব বিচাৰিছে কোনবা খুদিছে এতিয়া নালাগে আমি বেলেগ এদিন যাম আপনি কিবা এটা বস্তু বিচাৰিছে তাতেও হয়তো কৈছে এইটো কৰিলেহে এইটো পাবি ঠিক আছে তাৰ পাছত আপনি ডাঙৰ হৈছে আপনি বিচৰামতে সব বস্তু পোৱা নাই কিছুমান ক্ষেত্ৰত আপনি বাৰে বাৰে কষ্ট কৰিব লগা হৈছে কিন্তু আপুনি কেতিয়াও গিভ আপ কৰা নাই ৰিজেকশন বহুত ক্ষেত্ৰত কৰা যায় এতিয়া সাপোজ ধৰি লওক আপনি কাৰোবাৰ তাত আলহী খাব গৈছে কোনোবাই আপোনাক মাতিছে বা কৰবাত আপনি হঠাৎ কাৰোবাৰ ঘৰত সোমাল চাহ খাবলৈ কয় নে নকয় চাহ খাবলৈ কয় নে নকয় যদি আপনি কৰবাত গৈছে আপোনাৰ কোনোবা চিনাকি মানুহে লগ পাইছে চাহ খাবলৈ কয় নে ইনভাইট কৰে নে ঘৰত লা আহক বহি যাব একাপ চাহ খাই যাও কয় এটা চাহ খাবলৈ যেতিয়া কয় আপনি প্ৰথমতে কি এনসাৰ দিয়ে হা বুলি কয় বনাও চাহ একাপ খাই যাব পাৰি তেনেকৈ কয় নে কয় যে নাই নাই আজি নালাগে আজি চাহ নাখাও দিয়ক আজি গৈ থাকো এনেকৈ কয় হা কয় নে না কয় প্ৰথম এনসাৰটো কি হয় এই খাম এই বুলি কয় না আজি নালাগে আজি নাখাও এই বুলি কয় প্ৰথমতে কয় না কিন্তু মনৰ ভিতৰত সদায় এটা
বস্তু এটা চলি থাকে যে আকৌ এবাৰ সুধে নে নুসুধে মানে আকৌ এবাৰ সুধেই নেকি যদি আকৌ এবাৰ সুধে তেনেহলে কম আৰু কাপ অকমান খাই যাব পাৰি হয় না নহয় আজি নালাগে দিয়ক বেলেগ এদিন খাম হয় না নহয় কৈছে খুব ধুনীয়াকে কৈছে ৰব কোনে কৈছে ওকে আমি নে কি কোনে কৈছে আচ্ছা তো বঢ়িয়াকে কৈছে আজি নালাগে দিয়ক বেলেগ এদিন হয় আজি নালাগে দিয়ক বেলেগ এদিন খাম মানে কিন্তু মনৰ ভিতৰত থাকে আকৌ এবাৰ সুধে নে নুসুধে চাওঁ যদি নুসুধে তেতিয়াহলে খুব বেয়া লাগে আৰু যদি নুসুধিলে আকৌ নুসুধিলেই দেখোন এবাৰ সুধিছিলেহে আকৌ দেখোন সেকেন্ড টাইম নুসুধিলে মানে যেতিয়া সেকেন্ড টাইম সুধে তেতিয়া মনত খুব ভাল লাগে আকৌ এবাৰ সুধিছে জোৰ কৰিছে অকমান এতিয়া অকমান ক'ব পাৰি এতিয়া ইয়েছ ক'ব পাৰি ক'ব পাৰি সো এইটো সবৰে লগত হয় এইটো নৰ্মেল কথা ইটস আ ভেৰি নৰ্মেল থিং সো অলৱেজ ৰিমেম্বাৰ যে মানুহে না কোৱাটো এটা নৰ্মেল হেবিট হৈ গৈছে ঠিক আছে মানুহে ইমান ডিপলি ভাবি নাচায় ক'ব লাগে না ক'ব লাগে সেইকাৰণে আমি সদায় কি কৰিব লাগে বেকগ্ৰাউণ্ড ষ্টাডিটো কৰিব লাগে যোৱাকালি যে বেকগ্ৰাউণ্ড ষ্টাডি কৰিব লাগে যিটো বিষয়ে মই আপোনালোকক অহাকালি সেশনটো মই আপোনালোকক কম যে এই নাটো কেনেকৈ কৰিব পাৰি এই নাটো কেনেকৈ কৰিব পৰা যায় এই বিষয়ে মই আপোনাক অহাকালি ডিটেইল বুজাই কম যে কি ধৰণে কাম কৰিলে এই নাটো হ'ব পাৰি সো আপুনি দেখা পাব বিজনেছ কৰোতে যে আপোনাক বহুত মানুহে না কৈছে ঠিক আছে বহুত মানুহে না কৈছে নৰ্মেল কথা আপোনালোকে যদি জানে জেক মা বুলি এজন ব্যক্তি আছে চাইনিজ যিজন বহুত ডাঙৰ বিলিয়নাৰ চাইনাৰ জেক মা বুলি এজন ব্যক্তি আছে আপোনালোকে হয়তো ইন্টাৰনেট বা এইবিলাকত দেখা পাইছে তেওঁলোকৰ ভিডিঅ'বিলাক তেওঁ দেখা পাই থাকে আপোনালোকে সেই জেক মা বোলা মানুহজন যেতিয়া হেৰি কৰিছিলে স্কুলত 3বাৰ ফেইল কৰিছে স্কুলত ঠিক আছে স্কুলত 3বাৰ ফেইল কৰিছে ইউনিভাৰ্চিটিত ফেইল কৰিছে হাৱাৰ্ড ইউনিভাৰ্চিটিত 10বাৰ তেওঁৰ এপ্লিকেশন ৰিজেক্ট কৰিছে হায়াৰ ষ্টাডিজৰ কাৰণে কেএফচিৰ কাৰণে জব ওলাইছিলে চাইনাত কেএফচি যেটো আমি কেএফচি দোকানত যাওঁ কেএফচি দোকানত আমি যদি যাওঁ তাতে 24 জন লৰাই জবৰ কাৰণে এপ্লাই কৰিছিলে 23 জন লৰাই চাকৰি পালে এজনে নাপালে নোপোৱাজনে হল জেক মা ঠিক আছে নোপোৱাজনে হল জেক মা তেওঁ কোনো একসেপ্ট নকৰে তাৰ পাছত তেওঁ লাহে লাহে নিজৰ বিজনেস ষ্টাৰ্ট কৰিলে বিজনেস ষ্টাৰ্ট কৰি alibaba.com বুলি তেওঁ ষ্টাৰ্ট কৰিলে পেপ্যালৰ পৰা কৰি আৰম্ভ কৰি আজি যিমান ডাঙৰ অনলাইন এক্টিভিটিজ আছে এই গোটেইবিলাক তেওঁৰ কোম্পানীৰ আন্ডাৰত হয় তেওঁ worldৰ youngest billionaire বুলি ক'ব পাৰে আৰু চাইনাৰ আটাইতকৈ ডাঙৰ ধনীবান ব্যক্তি কিন্তু তেওঁ যদি আপুনি বিগিনিংটো চাই তেওঁ কিন্তু সবেই না কৈছিলে সবেই না কয় প্ৰত্যেকজন মানুহে তেওঁক না কয় কিন্তু তথাপিও তেওঁ নিজৰ কামত কিন্তু সপোনটো ডাঙৰ আছিল আৰু তেওঁ কৰি গৈছিলে আৰু এদিন নহয় এদিন তেওঁ সাকসেসফুল হ'ল yes নয়নজ্যোতি আলিবাবাৰ ওনাৰ alibaba.com বুলি পেপাল বা তেনেকুৱা যিবিলাক অনলাইন পে পৰ্টেল আছে তাতে তেওঁ তাৰে ওনাৰ হয় বিলিয়নাৰ হয় আজিকালি তেওঁ যদি গিভ আপ কৰি দিলে হয় তেওঁ হয়তো কেতিয়াও আগবাঢ়িব নোৱাৰিলে হয় তেওঁ নিজৰ লাইফত ঠিক আছে সো কেতিয়াও গিভ আপ কৰিব নালাগে গিভ আপ কৰিলে আমি আগবাঢ়িব কেতিয়াও নোৱাৰিম সো ডোন্ট এভাৰ গিভ আপ ইন লাইফ আৰু গিভ আপ কৰি দিলে কেতিয়াও আপুনি আগবাঢ়িব নোৱাৰিব নাও ৰিজেকশন কেতিয়াও পাৰ্সনালি নলব আৰু সদায় আগবাঢ়ি যাওক কোনোবাই ক'ব লাইফত কোনোবাই না ক'ব লাইফত কোনোবাই মাজতে এনেকে ওলমাই থৈ দিয়ে আগবাঢ়িও নাযায় নকয় নাও নকয় সো ডোন্ট গিভ এ ড্যাম just next কৰি যাওক কোনোবাই যদি না কৈছে তেনেহলে থ্যাংক ইউ কক নেক্সট জনক ট্ৰাই কৰক কোনোবাই তাও যদি না কৈছে থ্যাংক ইউ কক নেক্সট জনক আগবাঢ়ি যাওক সব আপোনাৰ বিজনেসটো আগবাঢ়িবৰ কাৰণে আপোনাক কেইজন মানুহ লাগে যদি চাবলৈ যায় খুব কম মানুহ লাগে 6 জন মানুহ আপোনাৰ ডাইৰেক্ট লেগস only 6 সেই ডাইৰেক্ট 6ৰ তলত আকৌ 6 কে বহাই যাওক আৰু তেওঁৰ তলত 6 এনেকে বহাই যাওক বাস কেইজন লাগে 6 জন 100 জন মানুহ লগ কৰিলে 6 জন মানুহ নাপাবনে আপুনি 6 জন ভাল নেটৱৰ্কাৰ নাপাবনে আৰু যেতিয়ালৈকে সেই 6 জন ভাল নেটৱৰ্কাৰ নাপায় তেতিয়ালৈকে আপুনি নেক্সট কৰি যাওক some will some won't so what next आता है तो best नहीं तो next কৰি গৈ থাকক বাস সেইখিনি কৰিলে যথেষ্ট আপুনি আপোনাৰ বিচাৰি থকা ৰাইট পাৰসনজন আপুনি পাই যাব আৰু তাৰ পিছত আপুনি বিজনেসটো খুব ধুনীয়াকৈ আৰম্ভ কৰিব পাৰিব Number 5 mistake যেটো আমি কওঁ number 5 mistakes যদি আমি কথা কওঁ তেনেহলে 5th number mistake টো হল এটো হল যে neglecting retail sales ঠিক আছে retail sale কেতিয়াও neglect কৰিব নালাগে আৰু যদি retail sale যদি আপুনি neglect কৰে তেনেহলে কেতিয়াও আপুনি আগবাঢ়িব নোৱাৰিব don't neglect retail sales টো বিৰাটেই ইম্পৰ্টেন্ট আৰু আমাৰ বিজনেসটো আমি গ্ৰো কৰিবৰ কাৰণে এই retail sale টো আমাক সদায় সহায় কৰে ইনিশিয়াল ডেজত
যেতিয়া আমি বিজনেসটো স্টার্ট কৰিছো এই স্টার্ট কৰা দিনকেইটাত আমাক ৰিটেইল সেলে কি কৰে 10 to 20% 10 পৰা 20% আমাক প্ৰফিট দিয়ে এই 10 to 20% বিজনেসৰ পৰা আমাৰ কি হয় আমাৰ ডেইলি এক্সপেন্সেস খিনি উলাই থাকে বৰ বেছি এক্সপেন্সেস বা আমাৰ বৰ বেছি প্ৰফিট নহয় বাট 10 to 20% ৰিটেইল প্ৰফিট সেভিং অন কনজাম্পশন বুলি যেটো কম সেইখিনি আপুনি পাই থাকে ঠিক আছে যদি আপুনি 100 PBQ এভৰি মান্থ কৰি আছে তথাপিতো আপুনি আফটাৰ 4 মান্থ 2500 रुपीसৰ প্ৰডাক্ট আপুনি পায় যেটো আপুনি কনসিস্টেন্সি বেনিফিট বুলি কয় হেতু আপুনি পায় এটো জাস্ট এটা বেসিক বেনিফিট বাট আপুনি যদি ৰিটেইলিং কৰি থাকে তেনেহলে ম্যাক্সিমাম মানুহৰ ওচৰত আপুনি আগবাঢ়ি যাব পাৰে আৰু ম্যাক্সিমাম মানুহৰ ওচৰত আগবাঢ়ি যোৱা মানে আপোনাৰ টিম সাইজটো এক্সপানশন হৈ গৈ থাকে আপোনাৰ টিম সাইজটো ইনক্ৰিজ হৈ থাকে টিম সাইজ ইনক্ৰিজ হৈ থাকে কনজিউমাৰ্স ইনক্ৰিজ হৈ থাকে অৰ্থাৎ আপোনাৰ বিজনেস ভলিউমটো ইনক্ৰিজ হৈ গৈ আছে আৰু যেতিয়া আপোনাৰ টিম সাইজটো ইনক্ৰিজ হয় ৰিটেইলিংত ফোকাসটো কমাই পেলাই আপুনি কোট ফোকাসটো বঢ়াব লাগে টিম বিল্ডিংৰ ওপৰত ফোকাস কৰিব লাগে অৰ্থাৎ ৰিটেইলিং কৰিছিলো ৰিটেইলিংৰ পৰা ৰিটেইল ইনকাম পালো লগতে মই 10 জন নতুন ব্যক্তিক মোৰ টিমৰ মেম্বাৰ বনালো এতিয়া মোৰ ফোকাসটো কোট হ'ব লাগে মোৰ এই যে 10 জন ব্যক্তি আছে এই নতুন 10 জন ব্যক্তিক কেনেকৈ মই নেক্সট লেভেল লিডাৰ বনাব পাৰো নেক্সট লেভেলত কেনেকৈ মই লৈ যাব পাৰো তেওঁলোকৰ কেনেকৈ ডেভেলপমেন্ট কৰিব পাৰো এইটোৰ ওপৰত মোৰ ফোকাস হ'ব লাগে আৰু তেওঁলোকক মই ডেভেলপ কৰাৰ কাৰণে প্ৰয়াস কৰিব লাগে এইটো হল মোৰ কাম অৰ্থাৎ 5th নম্বৰ মিস্টেকটো হল যে আমি কেতিয়াও ৰিজেকশন আমি কেতিয়াও নেগলেক্ট কৰিব নালাগে ৰিটেইল সেল নেগলেক্ট কৰিলে কিন্তু আমাৰ অসুবিধা হ'ব পাৰে ইনিশিয়াল ডেজত আমি কোট ফোকাস কৰিম ৰিটেইলিংত ফোকাস কৰিম কিন্তু যেতিয়া আমাৰ টিমত মানুহৰ সদস্যৰ সংখ্যা বাঢ়ি যাব তেতিয়া আমি কি কোট কাম কৰিম তেতিয়া আমি কাম কৰিম যে আমাৰ ওভাৰৰাইডিং কমিশনস বা আমি যত আমাৰ নেটৱৰ্ক গ্ৰোথৰ ওপৰত আমি বেছি ফোকাস কৰিম তাৰ পাছত 6 নম্বৰ যেটো মিস্টেক নম্বৰ 6 যেটো আছে এই মিস্টেক নম্বৰ 6 টো খুব ইন্টাৰেষ্টিং আৰু মিস্টেক নম্বৰ 6 টো হল যে আমি কেতিয়াও কিছুমান মানুহৰ কথা শুনিব নালাগে স্পেশালি যেবিলাকক আমি কওঁ ড্ৰিম ষ্টিলাৰ্স বুলি যিসকল ব্যক্তিক কওঁ যিবিলাকে আপোনাক নেগেটিভ কৰি দিব পাৰে তেওঁলোকৰ কথা একদমে শুনিব নালাগে এখন কাণেৰে শুনিব লাগে আৰু আনখন কাণেৰে উলিয়াই দিব লাগে বাস ইয়াতকে বেছি আৰু ভাল আইডিয়া নাই listening to the dream stealers can cause you harm আপনার নিজৰে ক্ষতি হ'ব পাৰে যদি আপুনি বেছিকে এই নেগেটিভ থিংকিং মানুহৰ লগত যদি আপুনি বেছিকে সময় কটায় বা নেগেটিভ থিংকিং মানুহৰ বিলাকৰ কথা যদি আপোনালোকে বেছিকে ভাবে বা তেওঁলোকৰ কথাবিলাক যদি বেছি সিৰিয়াসলি লৈ লয় ক্ষতিটো কিন্তু আপোনাৰ নিজৰে হ'ব আনৰ নহয় এই কাৰণে যিসকল ব্যক্তি নেগেটিভ কথা কয় তেওঁলোকৰ পৰা সদায় এটা সেফ ডিসটেন্স মেইনটেইন কৰিলে হ'ল ওকে তো এটা ষ্টৰী আছে পুৰণা ষ্টৰী বাৰে বাৰে কৈ মানুহবিলাকে চাগে অলৰেডি ষ্টৰীটো মোক আকৌ ঘূৰাই পকাই মুকে শুনাব পৰা হৈছে শুনিব বিচাৰে নেকি এটা ষ্টৰী এটা আছে হা या না ৰিপিটেড ষ্টৰী খিসা পিতা অলৰেডি বহুতবাৰ আপোনালোকে হয়তো শুনা পাইছে আকৌ এবাৰ ক'ব বিচাৰিছো থ্যাংক ইউ সো মাচ তো ষ্টৰীটো এনেকুৱা যে হাজবেণ্ড এণ্ড ওয়াইফ বিয়া পাতিলে বিয়া পতাৰ পিছত হাজবেণ্ড এণ্ড ওয়াইফ হল হাজবেণ্ড এণ্ড ওয়াইফ এতিয়া ক'ত গ'ল ডিসাইড কৰিলে কৰবাত লৈ ফুৰিব যাব লাগে ঠিক আছে ফুৰিবলৈ যাব লাগে তো এইবাৰ ভাবিলে যে ক'ত যাওঁ তেওঁলোকে ডিসাইড কৰিলে যে চলো আন্দামান এণ্ড নিকোবাৰ দ্বীপ আইল্যান্ডস খুব ধুনীয়া জায়গা বুলি কয় খুব ধুনীয়া জায়গা আন্দামান তালৈকে গুচি গ'ল তালৈকে যেতিয়া গুচি গ'ল তাতে খুব ধুনীয়া বিচেস খুব ধুনীয়া সাগৰ খুব ধুনীয়া ৰিজৰ্ট বিলাক খুব ধুনীয়া জায়গা সো এসপ্তাহ মান তাত থাকিম বুলি ভাবি গৈছে খুব বঢ়িয়া লাগিছে তো তাত ঘূৰি আছে তো তাত জায়গাবিলাক খুব ধুনীয়া তাৰপিছত তেওঁলোকে ভাবিলে যে ইয়াতে যেহেতু আহিছো কিয় বেলেগ ধৰণৰ খোৱা বস্তু খাই চাও ট্ৰাই কৰি চাও সদায়তো আমি নরমাল খানা খাইয়ে থাকো সৰ্বদাইতো নরমাল বস্তু খাইয়ে থাকো তো কিয় না ইয়াতে আজি আমি অলপ বেলেগ ধৰণৰ খোৱা বস্তু খাও অলপ সামথিং ডিফারেন্ট তো সামথিং ডিফারেন্ট কলে যে স্যার আমার ইয়াতে তো সব ধরনের খাওয়া বস্তু পায় ইন্ডিয়ান চাইনিজ হ্যান্ড দেন কি পায় কিন্তু স্যার আমার ইয়াতে আমার স্পেশালিটি হল সি ফুড মানে হল যিবিলাক মানে সাগৰত পোৱা বস্তু যেনেকে হল অক্টোপাস কেকুৰা স্কুইড টৰ্টইজ ফিশ বস্তু যিবিলাক সাগৰত পায় আৰু এইবিলাক খুব ধুনীয়া খাবলৈ তাত ইয়াতে বহুত পায় কাৰণ তাতে এভেইলেবল চাৰিওপিনে সাগৰ তাতে এভেইলেবল পায় তো তেওঁলোকে ক'লে ওকে ঠিক আছে ভেৰি গুড আমি ইমান দূৰৰ পৰা আহিছো তো লেটস ট্ৰাই বুলি কোৱাৰ লগে লগে তেওঁলোকে ক'লে যে আপুনি কি খাব কওক সো খাওঁতে তাতে তাৰমানে চিষ্টেমটো কেনেকুৱা তাতে সেইবিলাকক মাৰি নেপেলাই জীয়াই থৈ দিয়ে
একুৰিয়াম আছে ডাঙৰ ডাঙৰ একুৰিয়ামত বঢ়িয়াকে থৈ দিয়ে জীয়াই থৈ দিয়ে তাতে বঢ়িয়াকে টেম্পাৰেচাৰ অক্সিজেন সব দিয়া থাকে যাতে মৰি নাযায় বেছি দিনলৈকে যাতে জীয়াই ৰাখিব পাৰি কাৰণ বস্তুটোৰ দাম কষ্টলি প্ৰডাক্ট তো তেওঁলোকে লৈ গৈ দেখা পালে বহুত বস্তু চাই ক'লে যে না আমি কেকুৰা খাম ক্ৰেবছ কেকুৰা খাম বুলি ভাবিলে কেকুৰা খাম বুলি কোৱাৰ লগে কেকুৰাৰ বেলেগ সেকশন আছে কেকুৰা ৰাখা জায়গা আছে সৰু সৰু একুৰিয়াম আছে তাত বেলেগ জায়গাৰ পৰা এক্সোটিক ক্ৰেবছ অৰ্থাৎ বেলেগ দেশৰ পৰা আনা কেকুৰা আছে তাত সেইবিলাক দেখাবৰ কাৰণে লৈ গ'ল তাত দেখা পালে যে অষ্ট্ৰেলিয়া নিউজিলেণ্ড জাপান চাইনা সবৰে কেকুৰা আছে আৰু লাষ্টত একেবাৰে শেষত মাটি চৰিয়া এটা আছিলে প্লাষ্টিকৰ গামলা এটা আছিলে আৰু প্লাষ্টিকৰ গামলাটোত সৰু ডাঙৰ মুগা মাটিয়া কলা বেলেগ ধৰণৰ কেকুৰা আছিলে তাৰপিছত ক'লে যে ৰাখিছে যে কোৰ কেকুৰা এটা তাৰপিছত ক'লে যে ছাৰ এইকেইটা আমাৰ ওচৰৰে নৰ্থ ইষ্ট অসমৰ কেকুৰা আমাৰ ইণ্ডিয়াৰ কেকুৰা তাৰ পৰা আনিছো তাৰপিছত দেখা পাই পেলাই ক'লে আমাৰ ইণ্ডিয়াৰ কেকুৰাৰ কাৰণে ভেলু নাই মাটিত পেলাই থৈ দিছে আৰু এইবিলাক বাহিৰৰ পৰা আনা কেকুৰাবিলাক একদম খুব ভাল ইহঁতক একদম একুৰিয়ামত লাইট চাইট দি অক্সিজেন দি মুখ তুমুক কৰি ৰাখিছে য'ত ক'লে যে নাই ছাৰ আপুনি একচুৱেলি ভুল নুবুজিব মৰি যাব আৰু এওঁলোক থাকে ক'ত সাগৰত লুণীয়া পানীত থাকে সল্ট ৱাটাৰত থাকে ঠিক আছে যদি এওঁলোকক যদি মই পানীত নাৰাখো তেওঁলোক মৰি যাব আৰু এই যিবিলাক ইণ্ডিয়াৰ কেকুৰা এই ইণ্ডিয়াৰ কেকুৰাবিলাক ছাৰ লোকেল কেকুৰা এওঁলোকক আমি নিমখীয়া পানীত ৰাখিব নোৱাৰো নিমখীয়া পানীত ৰাখিলে এওঁলোক মৰি যাব আৰু এওঁলোক ঠাণ্ডাত থাকিব নোৱাৰে এওঁলোক গৰমত থাকে অলপ গৰম টেম্পাৰেচাৰ পালে ভাল পায় আৰু ইহঁতক যদি আমি অকলশৰীয়া কৰি দিওঁ তাহাঁত মৰি যাব থাকিব নোৱাৰে এনেকে গুড হৈয়ে থাকে আৰু এই যিবিলাক বাহিৰৰ কেকুৰা দেখা পাইছে এই বাহিৰৰ কেকুৰাবিলাক কেনেকুৱা ইহঁত বিৰাট স্মাৰ্ট বিৰাট ইন্টেলিজেন্ট আৰু টিম ৱৰ্ক খুব সাংঘাতিক টিম ৱৰ্ক তাহাঁতৰ এটা যদি কিবাকে পলাব পাৰিছে তেনেহলে এই এটা যিটো পলাব পাৰিছে সি নিজক অকলে নাযায় সি নিজৰ লগত বাকি 10টাকো লৈ গুচি যায় আৰু যদি বাকি 10টাক লৈ গুচি গ'ল তেনেহলে তো ওচৰতে সাগৰ আছে গুচি গ'ল মানে মোৰ বিজনেস বেয়া হৈ যাব কিন্তু স্যাৰ এই যিকিটা ইণ্ডিয়াৰ কেকুৰাটা খুব ভাল বোলে কিয় ভাল বোলে স্যাৰ ইহঁত পলাই নাযায় বোলে কিয় পলাই নাযায় পলাই নোযোৱাৰ ৰিজনটো এইটোৱে হ'ল যে ইয়াতে যদি কোনোবা এটা কেকুৰা যদি অলপকে যদি উঠি আহিছে তেনেহলে পিছফালৰ পৰা বাকি কেকুৰাটোৱে ধৰি পেলাই টানি দিয়ে আকৌ এটা কেকুৰা যদি উঠি যায় নেক্সট কেকুৰাটোৱে টানি দিয়ে এইটো উঠিলে ইয়াক এইটোৱে টানে এইটোৱে উঠিলে ইয়াক এইটোৱে টানে এই কাণ্ডকাৰনামা চলি থাকোতে কি হয় কোনো এটা কেকুৰা ইয়াৰ পৰা পলাই যাব নোৱাৰে কাৰণ তাতে নিজৰ মাজতে যুঁজি থাকে আৰু নিজৰ মাজত যুঁজি থাকি খুব ভাল পায় ইউ নাযায় তাকো যাব নিদিয়ে সিও নাযায় তাকো এইটো নাযায় সেইটো নিজৰ মাজত লাগি থাকে আৰু খুব এনেকে থাকিয়ে তাহাঁতে ভাল পায় আৰু এনেকে তেওঁলোক শেষ হৈ যাব আমাৰ সোসাইটিখনো কিন্তু ঠিক তেনেকুৱাই নিজেও আগনাবাঢ়ে আনকো আগবাঢ়িব নিদিয়ে নিজেও নকৰে আপোনাকো কৰিব নিদিয়ে নিজেও নাখায় আপোনাকো খাব নিদিয়ে ঠিক আছে আপুনি ভাল কাম কৰি আছে কিন্তু আপোনাক আহি পেলাই ক'ব এই এইটো অমুক তমুক হেন তেন 10টা কথা শুনাই থৈ যাব কিন্তু ঘৰত গৈ হয়তো তেওঁ নিজে ট্ৰাই কৰি চাব পাৰে কিন্তু আপুনি যদি প্ৰগ্ৰেছ কৰে আপুনি প্ৰগ্ৰেছত কৰোতে কিন্তু আপোনাক কিন্তু 10 জন মানুহে বাধা দিব 10 জন মানুহে আহি পেলাই নানা ধৰণৰ কথা ক'ব আপোনাক কিন্তু আগবাঢ়িব নিদিয়ে আপুনি যদি কাইলৈকে যদি ভাল ইনকামো কৰে তেতিয়াও কিন্তু কোনোবাই কোৱা মানুহ ওলাব এইটো লাখত পাইছে কষ্টৰ ফলত পোৱা নাই লাখত পাইছে ভাগ্যৰ ফলত পাইছে কষ্টৰ ফলত একো পোৱা নাই আপুনি হয়তো কষ্ট কৰি পেলাই বহুত কৰিছে কিন্তু ঠিক আছে কষ্ট কৰি হয়তো আপুনি কৰিছে কিন্তু আনে আহি পেলাই ক'ব এইটো লাখত পাইছে ঠিক আছে সো সেইকাৰণে কেতিয়াও আনে কি কমেন্ট কৰি আছে আনে কি ভাবি আছে আনে কি কৰিছে ইমান কথা ভাবিব দৰকাৰ নাই লাইফটো কাৰ নিজৰ বিজনেসটো কাৰ নিজৰ ক্যাৰিয়াৰটো কাৰ নিজৰ ফ্যামিলিটো কাৰ নিজৰ ইনকামটো কাৰ নিজৰ কাম কোনে কৰিব লাগিব কামটো আপুনিয়ে কৰিব লাগিব আনে কৰি নিদিয়ে কিন্তু ঠিক আছে আপোনাৰ ঘৰত যদি কিবা এটা বস্তু যদি দৰকাৰ হয় আপুনি আনিব লাগিব আপোনাৰ ফ্যামিলি মেম্বাৰৰ যদি কালিলৈকে যদি টকাৰ প্ৰয়োজন হয় আপুনি সেই টকাখিনি আৰ্ন কৰিব লাগিব ঠিক আছে আপোনাৰ খুব দুখত আপুনি সদায় নিজৰ ফ্যামিলিৰ লগত থাকিব লাগিব আৰু আপুনি কষ্ট কৰি উপাৰ্জনো কৰিব লাগিব সো আনে কি কৈ আছে সেই কথাখিনিৰ কথা সেই বস্তুবিলাকত যদি আপুনি বেছিকে ফোকাস কৰে তেনেহলে কিন্তু আপুনি নিজৰ জায়গাত কেতিয়াও থিয় হ'ব নোৱাৰিব নিজৰ জায়গাত কেতিয়াও থিয় হ'ব নোৱাৰিব আনে কি কৈছে শুনক কিন্তু এখন কাণেৰে শুনি এখন কাণেৰে উলাই দিও সেই কাৰণে চাগে দুখন কাণ দিয়া আছে দৰকাৰী বস্তুখিনি মাজত ধুই যাব এফালদি ঘুমাই পেলাই এফালদি উলাই যাওঁতে ফিল্টাৰ হৈ পেলাই দৰকাৰী বস্তুখিনি মাথাটোৱে এবজৰ্ব কৰি ৰাখিব আন নালাগা বস্তুখিনি উলিয়াই দিব
উলিয়াই দিয়ক নিজৰ লাইফটো নিজে গঢ় দিব পাৰে আনে গঢ় দিব নোৱাৰে সো আনৰ কথাৰ ভ্যালু জিৰো আপুনি যদি নিজে 100% স্যাটিসফাইড যে ইয়েস মই খুব ভাল কাম এটা কৰি আছো যেটো কামৰ ফলত মই নিজেও স্বাৱলম্বী হৈছো আৰু দুজন ব্যক্তিক মই ইনকাম কৰিবৰ কাৰণে এটা পথ বিচাৰি দিছো if you feel confident about that then it is very wonderful job আৰু যদি আপুনি নিজে যদি হ্যাপি হ'ব পৰা নাই নিজৰ কামটোক লৈ পেলাই তেনেহলে হয়তো এটো প্ৰবলেম হ'ব যদি আপুনি ট্ৰান্সপাৰেন্ট হোৱা নাই আপুনি যদি কাৰবাক যদি অন্যায় কৰিছে তেনেহলে আপুনি যিমান জি নকৰক আপুনি কেতিয়াও হ্যাপি হ'ব নোৱাৰে যদি আপুনি যদি কাকো অন্যায় কৰা নাই কাকো যদি অনিষ্ট কৰা নাই আৰু উল্টা আপোনাৰ কাৰণে যদি দুজন মানুহৰ যদি লাইফত হ্যাপিনেস আহিছে মানে আপুনি ভাবি চাওক আপোনাৰ কিমান ভাল লাগিব you feel wonderful মানে সো নেগেটিভ মানুহ যিসকল মানুহে আপোনাক সদায় মানে কি কয় নেগেটিভ বস্তুবিলাক কৈ থাকে তো তেওঁলোকৰ পৰা সদায় আঁতৰি থাকক বেষ্ট উপায় সেইটোৱে কেতিয়াও যুদ্ধ নকৰিব কেতিয়াও আৰ্গিউ নকৰিব কাৰণ তেওঁলোকৰ লগত আৰ্গিউ কৰা মানে আমাৰ সময় আৰু শক্তিৰ অপচয় ঠিক আছে নেক্সট হল নাম্বাৰ 7 মিস্টেক abusing your sponsor অৰ্থাৎ জন ব্যক্তি আপোনাক বিজনেছত জয়েন কৰাইছে জন ব্যক্তি আপোনাক বিজনেছত লৈ আনিছে সেই ব্যক্তিজনৰ লগত সদায় খুব ধুনিয়াকে এটা ৰিলেচন মেইনটেইন কৰক খুব ধুনিয়াকে তেওঁলোকৰ লগত এটা ভাল ৰিলেচন বনাই পেলাই আগবাঢ়ি যাওক বিকজ সেই ব্যক্তিজনে আপোনাক যে বিজনেছত জয়েন কৰাইছে ডেফিনেটলি তেওঁ আপোনাৰ তাত কিবা এটা ভাল পটেনশিয়াল দেখিছে ডেফিনেটলি কিবা এটা ভাল বস্তু আপোনাৰ তাত দেখিছে যাৰ ফলত আপোনাক তেওঁ কি কৰিছে সিলেক্ট কৰিছে ইন ইয়োৰ business definitely he has seen something or she has seen something in you so আপুনি আপোনাৰ নিজৰ কামত ফোকাস কৰক আৰু সেই ব্যক্তিজনক সদায় ৰেসপেক্ট কৰি চলক অকমান যদি আপুনি ৰেসপেক্ট কৰি চলে টি আপ উইথ ইয়োৰ স্পন্সৰ অৰ্থাৎ যেনেকৈ আমি আমাৰ শিক্ষাগুৰুক কি কৰো সদায় আমি ৰেসপেক্ট কৰো আমি যিখন বেঞ্চত বহো যিখন চকীত বহো আমাৰ কি থাকে শিক্ষাগুৰু বহা ডাইসটো অকমান উখত থাকে কিয় থাকে যে আমি অকমান তেওঁক ৰেসপেক্ট কৰো দ্যাটস ওয়াই হয়নে তাৰ লগত সদায় honest হৈ থাকক এজন ৰেসপন্সিবল ডিস্ট্ৰিবিউটৰ হৈ থাকক বিকজ আপুনি যদি ৰেসপন্সিবল হয় তেনেহলে আপোনাৰ টিমটো ৰেসপন্সিবল হ'ব মাক দেউতাক ৰেসপন্সিবল হলে বা মাক দেউতাকে যদি সদায় যদি অনেষ্ট ভাল কথাবিলাক যদি ল'ৰা ছোৱালীক শিকায় তেনেহলে ল'ৰা ছোৱালীও যেনেকৈ ভাল কথাবিলাক শিকে যেনেকৈ যদি শিক্ষাগুৰুজনে ভাল কাম কৰে তেনেহলে ল'ৰা ছোৱালীবিলাকেও ভাল কাম কৰে ঠিক একে কথা এজন ৰেসপন্সিবল নেটৱৰ্কৰ হলেহে আপোনাৰ ডাউনলাইন বিলাকৰ ৰেসপন্সিবল হ'ব এজ এ ডাউনলাইন আজি যদি আপনি এজন ডাউনলাইন কাৰোবাৰ আৰু আপোনাৰ ওপৰত আপলাইন আছে কাইলৈ কিন্তু আপুনিও কাৰোবাৰ আপলাইন হ'ব আৰু আপোনাৰ তলতে বহুত কেজন ডাউনলাইন থাকিব তো যদি এজ এ ডাউনলাইন যদি আপুনি পারফেক্ট হ'ব পাৰে তেনেহলে কাইলৈকে আপোনাৰ ডাউনলাইন বিলাকো এজ এ আপলাইন আপোনাক সদায় কি কৰিব ৰেসপেক্ট কৰিব সো ইউ নিড টু বি আ পারসন সদায় যিজন ব্যক্তিয়ে সদায় কি থাকে সদায় অনেষ্টি ফলো কৰে সদায় 100% যিটো জন ব্যক্তিয়ে সদায় অনেষ্টি ফলো কৰে জন ব্যক্তিয়ে সদায় ক'ব গলে নিজকে সদায় এজন 100% ৰেসপন্সিবল পারসন হিচাপে নিজকে লৈ যায় তেতিয়া হলে আপুনি সদায় আপোনাৰ বিজনেছত আপুনি সদায় এটা ভাল ডেকোৰাম মেইনটেইন কৰিব পাৰিব ডিসিপ্লিন মেইনটেইন কৰিব আৰু লাষ্টত ক'বলৈ যাম যে টাফ লাভ ফিলসফি বুলি এটা বস্তু আছে টাফ লাভ ফিলসফি অৰ্থাৎ কেতিয়াবা কোনোবা মানুহ অকমান খং কৰে কেতিয়াবা কোনোবা মানুহ অকমান মৰমো কৰে ফৰ এন এক্সাম্পল এছাৰি এটা লৈ পেলাই দুই একোব লগায়ও দিছে হয়নে নহয় কিন্তু তাৰ মতলব এইটো নহয় যে তেওঁলোকে আমাক বেয়া পায় তাৰ মতলব এইটো নহয় যে তেওঁলোকে আমাক দেখিব নোৱাৰে আমাৰ শিক্ষাগুৰু কেতিয়াবা হয়তো আমাক হাতত বেট লৈ পেলাই আমাৰ হাতত দিছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে আমাক বেয়া পায় বা তেওঁলোকে আমাৰ বেয়া হোৱাটো বিচাৰে নহয় তেওঁলোকে আমাৰ ভাল হোৱাটো বিচাৰে মৰমো যথেষ্ট কৰে আৰু কেতিয়াবা দৰকাৰ হলে শাসনো কৰিব লগা হ'ব পাৰে ঠিক একেদৰে আপলাইনেও মৰম যথেষ্ট কৰে আৰু যেতিয়া আপোনালোকে মিটিং এটেন্ড নকৰে কনসিস্টেন্সি নকৰে কিবা এটা কথা কৈছে আপোনালোকে দুখন নে ভগৱান স্টাৰ্ট কৰিব ডেফিনেটলি কৰিব আৰু এটো বেয়া নহয় এটো ভাল এখন যদি নকৰে তেনেহলেহে আপুনি বেয়া পাব লাগে যে বুক চাগে মোৰ আপলাইনে মোক ভালে নাপায় মোৰ গ্ৰোথ হোৱাটো নিবিচাৰে সেইকাৰণে ভালো নকয় বেয়াও নকয় দূৰে থাকে হয় নহয় আৰু যিদিনাখন আপোনাক ক'ব যে এই আপোনাৰ কিন্তু এইটো ভুল হৈছে দেই এইটো কামটো কৰা ষ্টাৰ্ট কৰক আপুনি কিয় কৰা নাই মই আপোনাক ইমান বাৰে চাই আছো এইখিনি
বাৰে বাৰে বুজাই আছো আপুনি ট্ৰেইনিঙত আহিব লাগিব, আপুনি গ্ৰ' হ'ব লাগিব, আপোনাৰ চেক বঢ়াব লাগিব। যদি আপোনাক শাসন কৰিছে তেনেহ'লে আপুনি ভাবিব যে ইয়েছ আপলাইনে মোৰ ভাল হোৱাটো বিচাৰে, নহ'লেতো তেওঁৰতো আৰু বহুত কেইজন ডাউনলাইন আছে, হাজাৰ হাজাৰ ডাউনলাইন আছে, গোটেইবিলাকৰ মাজত মোকে কিয় ক'লে বা তেওঁলোকৰ কি দৰকাৰ, মই যদি পাৰফৰ্ম নকৰিলে মোৰ যদি ইনকাম নাহিলে তেওঁৰ কি আহে যায়, তেওঁৰ কিয় ইমান চিন্তা। ৰিজন এইটোৱে যে এজ এ ডাউনলাইন আপোনাক তেওঁ ভাল পায় আৰু আপোনাৰ গ্ৰোথ হোৱাটো তেওঁ বিচাৰে। প্ৰত্যেকজন আপলাইনে নিজৰ ডাউনলাইনৰ গ্ৰোথটো বিচাৰে আৰু সেইকাৰণে টাফ লাভ ফিলচফি, অৰ্থাৎ কেতিয়াবা টাফো হয় কেতিয়াবা মৰমো কৰে, এই দুটা বস্তু তাৰ লগত লাগি থাকে, এই দুটা বস্তু তাৰ মাজত জড়িত হৈ থাকে। সো কেতিয়াও এইটো ফিল নকৰিব যে মোক আপলাইনে বেয়াকে কৈছে মানে তেওঁ মোক বেয়া পায়, নো, আপলাইনে আপোনাৰ ভাল বিচাৰে সেইকাৰণে আপোনাক শাসন কৰিছে কেতিয়াবা। সো ইটস অলৱেজ আ পজিটিভ সাইড। আৰু যদি আপুনি ভাবে যে আপলাইনে আপোনাক বেয়া পাই কাৰণে কৰিছে তেনেহ'লে সেইটো ভুল হ'ব, ঠিক আছে। সো কেতিয়াও সেই বস্তুটো নাভাবিব। নাও remember always, sponsor should be a warrior, leader and a conqueror, not a mother hen. Mother hen মানে হল আপুনি দেখিছে নে কেতিয়াবা বৰষুণ দি থাকিলে যে মুৰ্গী থাকে যে কুকুৰা থাকে যে, বৰষুণ দি থাকিলে কি কৰে, মুৰ্গীয়ে সদায় নিজৰ পোৱালিকেইটাক পাখিখনৰ তলত সোমাই লয় যাতে ভিজিব নিভিজে, কিন্তু মুৰ্গীটোৱে কেতিয়াও নিশিকায় যে বৰষুণৰ পৰা কেনেকৈ বাচিব পাৰে। মাদাৰ হেন, মুৰ্গীটো এগৰাকী মাৰ নিচিনা প্ৰটেক্টিভ। কিন্তু আপুনি যদি ইগল চৰাই এটা চাই, ইগল চৰাইটোৱে কি কৰে, সদায় নিজৰ পোৱালিটোক বৰষুণত তিতিব মোৰ বাবা মোৰ মাইনা কৰি পেলাই থাকি নথয়। নিজৰ চৰাইটো কি কৰে, বৰষুণ য'ত দিয়ে বতাহ য'ৰ পৰা ক্লাউড আহে ডাৱৰৰ ওপৰেদি উৰিব শিকায়, যে বৰষুণ ইয়াতে দি আছে আমি তাৰে ওপৰেদি উৰিব পাৰিম, সলিউশনটো শিকায়। সো আপোনাৰ আপলাইনজন মুৰ্গীৰ মানে যিটো মাদাৰ হেন বুলি কয়, ঠিক আছে, মাইকী মুৰ্গী নহয় যে আপোনাক বৰষুণ ৰ'দৰ পৰা বচাই থাকিব, আপোনাক ৰিয়েল লাইফৰ লগত চিনাকি কৰি দিব যাতে আপুনি ফাইট কৰিব শিকে আৰু আপুনিও এজন লিডাৰ হ'ব পাৰে, ঠিক আছে। সো অলৱেজ ৰিমেম্বাৰ দ্যাট, এণ্ড ৰিমেম্বাৰ অলসো ফিউ থিংস দ্যাট ইন বিজনেছ ইনভেষ্টিজ সিস্টেম সদায় ফলো কৰিবই লাগিব, এক্সপিৰিয়েঞ্চ, ঠিক আছে। সিস্টেম সদায় ফলো কৰিবই লাগিব, যদি আপুনি সিস্টেম ফলো নকৰে তেনেহ'লে আগবাঢ়িব নোৱাৰে। শিকিবই লাগিব সদায়, প্ৰত্যেক ষ্টেপত আপুনি শিকিব লাগিব। দ্যাটছ ৱাই আপুনি চাওক আমাৰ তাত বেলেগ বেলেগ ট্ৰেইনিং প্ৰগ্ৰাম আছে, CNT আছে, হেল্থ কেয়াৰ ৱৰ্কশ্বপ আছে, VIP আছে যিটো আপুনি এটেণ্ড কৰি আছে, ঠিক আছে, VIP আছে। তাৰ উপৰি যদি আপুনি চাব যায় তেনেহ'লে আমাৰ হাতত আজিৰ ডেটত মিছল অফ মিলানৰ ট্ৰেইনিং হয়, কালাৰ কছমেটিক্সৰ ট্ৰেইনিং, এগ্ৰিকালচাৰৰ ট্ৰেইনিং আছে, ঠিক আছে। তাৰ উপৰি হেল্থ কেয়াৰ VWS হয়, VLC হয়, লিডাৰশ্বিপ ট্ৰেইনিং হয়, আৰু তেনেকুৱা ধৰণৰ বেলেগ বেলেগ আমাৰ তাত ট্ৰেইনিং প্ৰগ্ৰামছ হৈ থাকে। এই ট্ৰেইনিং প্ৰগ্ৰামছবিলাক আপোনালোকে এটেণ্ড কৰক আৰু এটেণ্ড কৰি শিকি যাওক। যদি নিশিকে তেনেহ'লে কিন্তু গ্ৰোথটো শ্ল' হৈ যাব। আপুনি যিটো ভাবিছে ক্ৰাউন ডাইৰেক্টৰ হ'ম, আপুনি যিটো ভাবিছে ডায়মণ্ড ডাইৰেক্টৰ হ'ম, এটা সময়ত আপুনি নিশ্চয় হৈ যাব। আপুনি যদি সাধাৰণভাৱেও যদি প্ৰডাক্ট কিনি থাকে, ইয়াতে কেতিয়াও ডিমোশন নহয়, সদায় প্ৰমোশনে হয়। আপুনি যদি বস্তু পাৰচেজ কৰি গৈ থাকে, আজি 1 টকা 2 টকা 3 টকাকেও যদি প্ৰডাক্ট পাৰচেজ কৰি গৈ থাকে, 10 বছৰ পাছতো আপুনি ক্ৰাউন ডাইৰেক্টৰ হৈয়ে যাব, নহওঁ বুলি ক'লেও হৈ যাব, ঠিক আছে, হৈ যাব, 10 বছৰ পাছত লাহে লাহে হৈ যাব। কিন্তু কথাটো হ'ল 10 বছৰ পাছত হোৱা আৰু এতিয়া হোৱাৰ মাজত ডিফাৰেঞ্চ আছে। যদি আপুনি এজ এ প্ৰফেশ্যন ল'ব বিচাৰে, এজ এ ইনকাম ল'ব বিচাৰে, তেনেহ'লে আপুনি শিকিব লাগিব আৰু পঢ়িব লাগিব, তেতিয়াহে আপুনি আগবাঢ়ি যাব আৰু তেতিয়াহে আপুনি ইনকাম কৰিব পাৰিব, আদাৰৱাইজ আপুনি ইনকাম কৰিব নোৱাৰে। ষ্টেপ বাই ষ্টেপ গ্ৰ' কৰিব লাগিব লাইফত, আদাৰৱাইজ উপায় নাই। ডাইৰেক্ট চেলিঙত বা প্ৰেষ্টিজত আপুনি যদি ষ্টেপ বাই ষ্টেপ কাম নকৰে, যদি আপুনি ষ্টেপ বাই ষ্টেপ আগ নাবাঢ়ে, তেনেহ'লে আপুনি ইনকাম কৰিব নোৱাৰিব। ইউ নিড টু ৱৰ্ক ষ্টেপ বাই ষ্টেপ, তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব। আৰু প্ৰেষ্টিজত কোনো ধৰণৰ শ্বৰ্টকাট নাই, টু বি ভেৰি অনেষ্ট, প্ৰেষ্টিজত কোনো ধৰণৰ শ্বৰ্টকাট নাই, যিটো শ্বৰ্টকাটে আপোনাক ৰাতিৰ ভিতৰতে আপোনাক ধনী কৰিব বা ৰাতিৰ ভিতৰতে আপোনাক ছাকচেছফুল কৰি দিব, তেনেকুৱা ধৰণৰ কোনো শ্বৰ্টকাট প্ৰেষ্টিজত এতিয়ালৈকে নাই। এভৰিৱান হেজ টু ৱৰ্ক ষ্টেপ বাই ষ্টেপ, আৰু ষ্টেপ বাই ষ্টেপ কাম কৰিলেহে আপুনি লাইফত গ্ৰ' কৰিব পাৰিব, লাইফত আগবাঢ়িব পাৰিব, ঠিক আছে। চ' 7 মিষ্টেক্স অলৰেডি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ, ঠিক আছে। 7 মিষ্টেক্স অলৰেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো এবাৰ ৰিভিজন কৰিলোঁ, এবাৰ ৰিপিট কৰিলোঁ কি কি মিষ্টেক আছে। মিষ্টেক নম্বৰ 1, ৰিইনভেণ্টিং দ্য হুইল। কেতিয়াও কোনো কামত নতুনকৈ নিজাকৈ একো আৱিষ্কাৰ কৰিব দৰকাৰ নাই। অলৰেডি ভেষ্টিজে বনোৱা ছিষ্টেম আছে, সেই ছিষ্টেমটো ফ'ল' কৰক। ছিষ্টেমটো কি ছিষ্টেম, সেই ছিষ্টেমটোৰ বিষয়ে মই অহাকালি আপোনালোকক এক্সপ্লেইন কৰি ক'ম। 7 ছিষ্টেম যিটো কোৱা যায়, 7 ষ্টেপছ টু ছাকচেছ বুলি যিটো কোৱা যায়, 7টা বেলেগ বেলেগ কাম, যিটো কাম আপুনি কৰিব লাগিব, 7 ষ্টেপছ, সেই বিষয়ে আপোনাক অহাকালি জনাম।
ডিটেইল জনাম কেনেকৈ কৰিব লাগে সেই 7টা কাম কৰি যাওক তাৰ বাহিৰে বেলেগ কাম কোনো কৰাৰ প্ৰয়োজন নাই ঠিক আছে 2 নম্বৰ মিস্টেক হল এটিটিউড ঠিক আছে এটিটিউড ইজ এভৰিথিং ৰিমেম্বৰ আপোনাৰ নিজৰ যেটো পৰিচয় ইউনিক পৰিচয় যেটো আপোনাৰ নিজৰ এটিটিউড সেই বস্তুটোৰ 2 নম্বৰ কপি নাই পৃথিৱীত আপুনি একমাত্ৰ এটা প্ৰাণী আছে যেটো ইউনিক নিজৰ লগত মিলে আৰু আপোনাৰ নিচিনা 2 নম্বৰ নাই ইউ আৰ দ্য ইউনিক পাৰসন যদি আপনি ইউনিক পারসন হয় তেনহলে আপনার নিজের এটা পরিচয় থাকা দরকার কুকিয়া পরিচয় থাকা দরকার ইউ হ্যাভ টু হ্যাভ ইয়োর ওন অ্যাটিটিউড আর যেদিনাখন আপনি সেই অ্যাটিটিউডটো বিচাৰি পাব সেদিনাখন আপনি আপনার কোনো ৰখাব নোৱাৰে অ্যাটিটিউড শুড বি পজিটিভ অ্যাটিটিউডটো সদায় পজিটিভ হ'ব লাগে আর পজিটিভ অ্যাটিটিউড থাকিলেহে আপনি আগবাঢ়িব পাৰিব ঠিক আছে তাৰ লগতে নেক্সট বস্তুটো হল যে just a second তাৰপিছত next mistake to hold যে thinking you are the problem actually you are not the problem you are the solution to your business ঠিক আছে rejection কেতিয়াও personally নলব rejection to আহিলে আপনি সদায় next কৰি যাওক আগবাঢ়ি যাওক rejection কেতিয়াও personally নলব কোনো ক্ষেত্ৰতে personally নলব don't take it personally rejection personally কেতিয়াও নলব ঠিক আছে তাৰপিছত number 5th mistake এটো হল neglecting your retail sale কেতিয়াও neglect কৰিব retail sale কৰি যাওক লাহে লাহে retail sale কৰি যাওক যিমানখিনি পাৰে কৰক retail sale পৰা আপোনাৰ ইনিশিয়াল ইনকাম আহে আৰু লগতে আপুনি আপোনাৰ টিম বিল্ডিং কৰিব পাৰিব এটো আপোনাৰ সদায় সহায় কৰিব তাৰ পাছত নেক্সট টু হল listening to your dream seller যেটো আপোনাৰ অলপ ষ্টৰীটো শুনালো পুৰা ষ্টৰীটো ঠিক আছে তো সোসাইটি কোনো দিগে ড্ৰিম সেলাৰ নিচিনাই হয় তো কেতিয়াও কেবোৰ কথা লৈ পেলাই কেতিয়াও মাইন্ড নকৰিব কৈ থাকিব দিও কাললৈকে যেতিয়া আপনি এখন ডাঙৰ গাড়ী চলাই পেলাই উলাই যাব তেতিয়াও মানুহে 10টা কথা ক'ব আৰু যদি আপনি তেতিয়াও যদি আনৰ কথা ভাবে লাইফত কেতিয়াও সুখী থাকিব নোৱাৰিব সো অলৱেজ বি ফ্ৰী from all those worries ঠিক আছে এই চিন্তা ধাৰণাৰ পৰা সদায় দূৰ থাকক নিজৰ ফ্যামিলিৰ কথা ভাবক নিজে কেনেকৈ গ্ৰো কৰিব পাৰি তাৰ কথা হ'ব আমি গ্ৰো কৰিব পাৰিম আদাৰৱাইজ আমি গ্ৰো কৰিব নোৱাৰিম আৰু গ্ৰো কৰোতে সদায় এটা খুব ধুনীয়া ৰিলেচনৰ মাজত চলি যোৱাটোৱে ভাল ৰেসপেক্ট ঠিক আছে খুব ধুনীয়া ৰেসপেক্ট কৰি পেলাই যদি আমি চলি যাব পাৰো then it will be always a wonderful thing okay so thank you so much to everyone for your wonderful participation আপোনালোকৰ পাৰ্টিসিপেশনটো খুব ভাল লাগিছে নতুন নতুন মানুহ আহিছে নতুন নতুন বস্তুবিলাক শিকিব পাৰিছে সো উইশ ইউ ওয়েল টু एवरीवन অহাকালি আকৌ 7:30 আজিৰ দৰে ট্ৰেনিং হ'ব থাৰ্ড পাৰ্টটো ঠিক আছে কোনোবা যদি ব্যক্তি আছে যিসকল ব্যক্তি আজি যিসকল ব্যক্তি তাত মোৰ ফোন নম্বৰটো নাই মোৰ WhatsApp নম্বৰটো নাই মই তেওঁলোকক মোৰ WhatsApp নম্বৰটো শেয়াৰ কৰি দিম যদি আপোনালোকক বেলেগ বেলেগ ট্ৰেনিং বিলাকৰ যদি লিংক বিলাক ডাইৰেক্ট আপোনালোকৰ যদি WhatsAppত যদি লাগে যেনেকে WhatsAppত আপোনাৰ তাত মেছেজটো আহি যায় ডাইৰেক্টলি তাতে ওয়ান টাচ লিংক আপুনি পাই যায় যত ক্লিক কৰাৰ লগে লগে সেশনটোত আপুনি যাব পাৰে যদি তেনেকে আপোনালোকৰ যদি WhatsAppত যদি লাগে তেনেহলে মই নম্বৰটো শেয়াৰ কৰি দিছো আপোনালোকে সেই নম্বৰটো কপি কৰি লওক ঠিক আছে 7002134893 is my number মোৰ নাম প্ৰণৱ ঠাকুৰীয়া এসিস্ট্যান্ট ম্যানেজাৰ ট্ৰেইনিং এন্ড ডেভেলপমেন্ট ঠিক আছে এই নম্বৰটোত আপোনালোকে কি কৰিব ফোন কৰিব নালাগে এই নম্বৰটোত মোক জাস্ট এটা WhatsApp কৰিলেই হ'ল নামটো লিখিব কমা আপোনাৰ ষ্টেটখন লিখিব ঠিক আছে অসম গুৱাহাটী বা মেঘালয় বা যি হয় ষ্টেটখন লিখিব লিখি পেলাই মোক WhatsApp কৰি পঠাই দিব আপোনাৰ নামটো ঠিক আছে সো দ্যাট মই আপোনাৰ নামটো সেভ কৰিব পাৰো সেভ কৰি পেলাই আপোনাক কি কৰিব পাৰো মই সেভ কৰিব পাৰো আপোনাক মই সময়ত 7002134893 is my number ঠিক আছে আশা কৰো সকলোৱে মোৰ নম্বৰটো পাইছে एवरीवन 7002134893 now মই লিংকটো শেয়াৰ কৰি দিছো অহাকালিৰ লিংকটো অহাকালিৰ লিংকটো মই শেয়াৰ কৰি দিছো আপোনালোক প্ৰত্যেকৰ লগতে আটাইৰ লগতে লিংকটো ঠিক আছে